নমস্কাৰ প্ৰিয় সতীৰ্থসকল, আপোনালোকক হেমছ একাডেমীলৈ মই পুনৰ স্বাগতম জনাইছোঁ। বছৰৰ শেষত মই আপোনালোকক এটা উপহাৰ দিব খুজিছোঁ। উপহাৰটো হৈছে এটা এংজাইটি টেকনিক, নিউৰো লিংগুইষ্টিক প্ৰগ্ৰেমিং। আপোনালোকে নিশ্চয় নামটো শুনিছে, চমুকৈ NLP বুলি কয়। হিলিং ইণ্ডাষ্ট্ৰীৰ ভিতৰত এটা গুৰুত্বপূৰ্ণ মডেলিটি হৈছে NLP, নিউৰো লিংগুইষ্টিক প্ৰগ্ৰেমিং। আজি মই নিউৰো লিংগুইষ্টিক প্ৰগ্ৰেমিঙৰ অন্তৰ্গত এটা অতি বিউটিফুল টেকনিক, ডিভাইন শ্বাৱাৰ টেকনিক বুলি কয়, সেই টেকনিকটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। ইয়াত আমি কল্পনা শক্তিৰ সহায় ল'ম। অলপ সময়ৰ কাৰণে আমি কল্পনা কৰিম। প্ৰথমতে মোৰ শ্লাইডখন মই শ্বেয়াৰ কৰি লওঁ। আপোনালোকে নিশ্চয় মোৰ শ্লাইডখন দেখিছে দত্ত? দেখা পাইছো। অলপ ডাঙৰ কৰি দিছো মই। আজিৰ টপিকটোৰ নাম হৈছে বিয়ণ্ড এংজাইটি, মানে এংজাইটি বাহিৰত কি আছে, এ বেচিক লেভেল NLP ক্লাছ। প্ৰিয় সতীৰ্থসকল, সেই টেকনিকটোলৈ যোৱাৰ আগতে সামান্য অকণমান থিয়ৰী আছে, সেই থিয়ৰীখিনি আমি বুজি ল'ব লাগিব। নিউৰো লিংগুইষ্টিক প্ৰগ্ৰেমিঙৰ মতে, NLPৰ মতে, এংজাইটি হৈছে ইট ইজ দি মাদাৰ অফ অল ডিজিজেছ। মানুহৰ যিমানবোৰ ৰোগ ব্যাধি আছে, শাৰীৰিক, মানসিক, আৱেগিক, সকলো ৰোগৰ উৎসটো হৈছে এংজাইটি। এতিয়া এংজাইটি কি মই আপোনালোকক বুজাবলৈ নাযাওঁ। আপোনালোক শিক্ষিত মানুহ, প্ৰত্যেকেই এংজাইটি কি জানে। এংজাইটি মুখামুখি হৈছে, আনকি এংজাইটি মোৰো আছে। প্ৰত্যেক মানুহৰে এংজাইটি আছে। আৰু এংজাইটি হৈছে পাৰ্ট অফ দি লাইফ, জীৱনৰ এক অংশ। কিয় পাৰ্ট অফ দি লাইফ? ধৰক এজন ছাত্ৰৰ 10 দিনৰ পাছত তেওঁ পৰীক্ষা আছে। তেওঁ যদি সামান্যতমো এংজাইটি নলয়, তেওঁ পৰীক্ষা কেতিয়াও ভাল নহয়। সেইটো পজিটিভ এংজাইটি, মানে অলপ অচৰপ এংজাইটি আমাক লাগে। কিন্তু যেতিয়া আমাৰ লিমিটটো ক্ৰছ হৈ যায়, লিমিটটো ক্ৰছ হৈ যোৱাৰ লগে লগে এইটো পেথলজিকেল বুলি কয়। তেতিয়া মানে আমি চিকিৎসকৰ ওচৰলৈ যাব লাগিব, চিকিৎসকৰ সহায় ল'ব লাগিব। এতিয়া আজি যিটো মই এংজাইটিৰ কথা পাতিম, সেইটো পেথলজিকেল নহয়। সেইটো আমাৰ প্ৰাত্যহিক জীৱনৰ যিখন আমাৰ মানে ৰুটিন, সেই ৰুটিনখনত কেন্দ্ৰ কৰি হোৱা যিটো এংজাইটি। এতিয়া আপোনালোকে যদি মোক সোধে, আপুনি এজন হিলাৰ, আপুনি NLP টিচাৰ, আপুনি কোনো টিচাৰ, আপোনাৰনো এংজাইটি কিয় হয়? মই কৈছো নহয়, মইতো মানুহ, আপোনালোকৰ নিচিনা মানুহ। পৃথিৱীত যিমান মানুহ আছে, প্ৰতিজন মানুহৰে অলপ অচৰপ এংজাইটি থাকে। প্ৰথমতে আমি এটা কথা বুজি ল'ব লাগিব যে আমাৰ মগজুত 100 বিলিয়ন কোষ আছে। সেই 100 বিলিয়ন কোষক নিউৰন বুলি কোৱা হয়। এই নিউৰন বিলাকে কাৰ্যত এজন মানুহৰ সামগ্ৰিক জীৱনটো নিয়ন্ত্ৰণ কৰে। মানুহজনৰ চিন্তা চৰ্চা, মানুহজনৰ আদৰ্শ, মানুহজনৰ সাফল্য, মানুহজনৰ বিফলতা, জীৱনৰ সামগ্ৰিক গোটেইখিনি দিশ এই নিউৰন বিলাকে কণ্ট্ৰল কৰে। আৰু আপোনালোকে জানি আচৰিত খাব যে এই নিউৰন বিলাকে আচলতে প্ৰতি মুহূৰ্ততে এজন ব্যক্তিক সহায় কৰোঁকৈ থাকে। কেনেকে থাকে চাব দেই। ধৰক এই নামৰ মানুহটোৱে সন্ধিয়া হোৱাৰ লগে লগে এংজাইটি লয়, কিবা এটা কথাৰ কাৰণে এংজাইটি লয়। 15 দিন পাৰ হ'ল, 20 দিন পাৰ হ'ল, এমাহ পাৰ হ'ল, সেই মানুহজনৰ মগজুত থকা নিউৰনখিনিয়ে, 100 বিলিয়ন নিউৰনে এই মানুহজনক অবজাৰ্ভ কৰি আছে যে এই মানুহজনে সন্ধিয়া হোৱাৰ লগে লগে এংজাইটি কিয় লয়। তেওঁ এংজাইটি এই কাৰণে লয়, তেওঁ কিবা বেনিফিট এটা আছে, সেইকাৰণে তেওঁ এংজাইটি লয়। কিন্তু নিউৰনখিনিয়ে কি কৰিব গম পাইছেনে? সন্ধিয়া হোৱাৰ লগে লগে এংজাইটিৰ পৰিমাণটো বঢ়াই দিব। দত্ত বুজি পালা নহয় কি কৈছো আপোনাক? দত্ত, মই পইণ্টটো বুজি পাইছেনে বাৰু? গম পাইছো। এজন ব্যক্তিৰ মগজুত 100 বিলিয়ন কোষ থাকে, তাক নিউৰন বুলি কোৱা হয়। এই নিউৰন বিলাকে এজন ব্যক্তিক অনবৰতে সহায় কৰোঁকৈ থাকে, অনবৰতে। এই নিউৰন বিলাকে এজন ব্যক্তিক অবজাৰ্ভ কৰি থাকে। ধৰি ললো এই নামৰ মানুহজনে যোৱা 20 দিন ধৰি সন্ধিয়া হোৱাৰ লগে লগে কিবা এটা বিষয়ক লৈ এংজাইটি লয়। নিউৰন বিলাকে অবজাৰ্ভ কৰি আছে। নিউৰন বিলাকে সিদ্ধান্তলৈ আহিব যে এই মানুহজনে সন্ধিয়া হোৱাৰ লগে লগে যে এংজাইটি লয়, এনেই নলয়, কিবা এটা বেনিফিট পায় তেওঁ। গতিকে নিউৰনখিনিয়ে সিহঁতৰ ভিতৰতে কথা পাতি কি কৰিব? সন্ধিয়া হোৱাৰ লগে লগে মানুহজনক এংজাইটি বঢ়াই দিব। এইবাৰ ধৰিলো বি নামৰ এজন মানুহ, তেওঁ যোৱা ধৰক এমাহ ধৰি একদম আনন্দত থাকে, আনন্দত, সন্ধিয়া হোৱাৰ লগে লগে আনন্দ। তেতিয়া নিউৰনখিনিয়ে এবাৰ ভাবিব যে এই বি নামৰ মানুহজনে সন্ধিয়া হোৱাৰ লগে লগে যে ইমান আনন্দ কৰে, কিয় কৰে? নিশ্চয় তেওঁ কিবা বেনিফিট আছে। বি নামৰ মানুহজনক কি কৰিব গম পায়নে? সন্ধিয়া হোৱাৰ লগে লগে আনন্দৰ পৰিমাণটো বঢ়াই দিব।
আনন্দৰ পৰিমাণটো বঢ়াই দিব। ধৰক চি নামৰ মানুহজনে সন্ধিয়া হোৱাৰ লগে লগে চুলাই মদ খায়, যোৱা এমাহ ধৰি খাই আছে, এই নিউৰনবিলাকে অবজাৰ্ভ কৰি আছে। এতিয়া নিউৰনবিলাকে সিদ্ধান্তলৈ আহিব যে এই চি নামৰ মানুহজনে সন্ধিয়া হোৱাৰ লগে লগে চুলাই মদ কেলে খায়। তেওঁ চুলাই মদ এইকাৰণে খায়, চুলাই মদ খোৱাৰ এটা হেৰি আছে, এটা বেনিফিট আছে। আপোনালোকৰ কাৰোবাৰ অডিঅ' অন আছে, কাইণ্ডলি অডিঅ'টো অফ কৰকচোন কাৰোবাৰ। আপোনালোকৰ কাৰোবাৰ অডিঅ' অন আছে, অডিঅ'টো অফ কৰক। এতিয়া চি নম্বৰ মানুহজনে যে সন্ধিয়া হোৱাৰ লগে লগে মদ খায়, তেওঁৰ মগজুত থকা 100 বিলিয়ন কোষে তেওঁক অবজাৰ্ভ কৰি আছে। সন্ধিয়া হোৱাৰ লগে লগে মদ কেলে খায়, নিশ্চয় মদ খোৱাৰ বিনিময়ত তেওঁ কিবা এটা বেনিফিট হয়। গতিকে সন্ধিয়া হোৱাৰ লগে লগে এই নিউৰনখিনিয়ে মদ খোৱাৰ যিটো তাৰণা, মদ খোৱাৰ প্ৰতি যিটো তাৰণা, সেই তাৰণটো বৃদ্ধি কৰি দিয়ে। তাৰমানে এই কথাখিনিৰ অৰ্থটো এইটো হ'ল যে নিউৰনবিলাকে আচলতে এজন ব্যক্তিৰ সামগ্ৰিক জীৱনটো নিয়ন্ত্ৰণ কৰে। এতিয়া এংজাইটি অন্য একো নহয়, এংজাইটি এটা হেবিট, আমি বনাই লোৱা হেবিট। এইটো মোৰ মতে নহয় একো দেই, নিউৰো লিংগুইষ্টিক প্ৰগ্ৰেমিঙৰ মতে এংজাইটি অন্য একো নহয়, এটা হেবিট। তাৰমানে আপুনি এমাহ ধৰি 15 দিন ধৰি কেইবাটা বিষয়ক লৈ এংজাইটিত ভুগি আছিলে, আপোনাৰ নিউৰনখিনিয়ে আপোনাক অবজাৰ্ভ কৰি আছে। নিউৰনবিলাকে সিদ্ধান্তলৈ আহিলে যে হেমচন্দ্ৰই সন্ধিয়া হোৱাৰ লগে লগে যে এংজাইটি লয়, তাৰ কাৰণটো হ'ল কি, এংজাইটি লোৱাৰ ফলত হেমচন্দ্ৰৰ কিবা এটা বেনিফিট হয়, সেইকাৰণে সন্ধিয়া হোৱাৰ লগে লগে এংজাইটিটো বঢ়াই দিয়ে। তত ক্লিয়াৰ হ'ল নে কথাটো? কথাটো ক্লিয়াৰ হ'ল নে বাৰু? গম পাইছো। এইটো মানে যেনেকে আমাৰ গেষ্ট্ৰিকৰ সমস্যাটো যে এনেকে হয়, হয় হয় আপোনাৰ ধৰক খোৱা বোৱা সময়তো যেনেকে এইটো পাচনৰ কাৰণে যিটো দিয়ে, অ আপোনাৰ হয় এনেকুৱা ধৰণৰ এটা ময়ো মানে পঢ়াত ক'ত পাইছিলো মানে এনেকুৱা এটা। হয়। তাৰমানে নিউৰনবিলাকে এজন ব্যক্তিক অনবৰতে সহায় কৰোঁকৈ থাকে। নিউৰনবিলাকে এজন মানুহক অবজাৰ্ভ কৰি থাকে, 24 আৱাৰ্ছ আপোনাক অবজাৰ্ভ কৰি আছে। কি সন্ধিয়া হোৱাৰ লগে লগে যে মই টেনশ্যনলৈ আহোঁ নহয়, যোৱা এমাহ ধৰি 2 মাহ ধৰি মই টেনশ্যনত আছো, তেতিয়া নিউৰনবিলাকে ভাবি লয় যে ই যে সন্ধিয়া সময়ত যে ই টেনশ্যনটো লয়, কাৰণটো কি, টেনশ্যনটো লোৱাৰ বিনিময়ত এটা বেনিফিট এটা হয়, সেইকাৰণে সি তাৰ টেনশ্যনটো লয়। গতিকে সন্ধিয়া হোৱাৰ লগে লগে সেই নিউৰনবিলাকে টেনশ্যনটো বঢ়াই দিব। এতিয়া আমি কি কৰিম, এতিয়া এটা উপায়টো কি আছে, এটা ধুনীয়া উপায় আছে। মই উপায়টো আপোনালোকক কথা এটা বুজাই দি লওঁ। আমাৰ এই নিউৰনবিলাকে কল্পনা আৰু বাস্তৱৰ মাজৰ পাৰ্থক্যটো বুজি নাপায়। আপুনি যদি 15 মিনিট সময় চকু মুদি বহি থাকে আৰু চকু মুদি যদি আপুনি নিজকে ভাৰতৰ প্ৰধানমন্ত্ৰী বুলি কল্পনা কৰিবলৈ লয় নহয়, ধুনীয়াকে কল্পনা কৰিছে, ধৰা আমাৰ মোদী চাহাবে যেনেকে কাপোৰ কানি পিন্ধে, সভাত গৈ ভাইও আৰু বেহেনো যেনেকে ভাষণ দিয়ে, ফ্লাইটৰ পৰা যেনেকে নামে, সাংবাদিকৰ লগত যেনেকে কথা পাতে, সেই গোটেইখিনি যদি আপুনি মডেলিং কৰি অলপ সময় বহি থাকে নহয়, 15 মিনিটমান সময়, আপোনাৰ নিউৰনবিলাকে ভাবিবলৈ আৰম্ভ কৰিব হেমচন্দ্ৰ দত্ত দেশৰ প্ৰধানমন্ত্ৰী হয়। ইণ্টাৰেষ্টিং কথা এইটো। আপুনি যদি 15 মিনিটমান সময়, আপুনি এসপ্তাহ যদি আপুনি কণ্টিনিউৱাছ প্ৰেক্টিচ কৰিবলৈ হয়, সন্ধিয়াৰ সময়ত চকু মুদি মই দেশৰ প্ৰধানমন্ত্ৰীয়ে যেনেকে খায়, যেনেকে শুৱে, যেনেকুৱা কাপোৰ কানি পিন্ধে, যেনেকুৱা গাড়ীত অহা যোৱা কৰে, যেনেকুৱা ফ্লাইটত অহা যোৱা কৰে, সভাত গৈ ভাষণ যেনেকে দিয়ে, এই গোটেইখিনি কথা যদি আপুনি মডেলিং কৰি থাকে আৰু নিজকে কৈ থাকে মই দেশৰ প্ৰধানমন্ত্ৰী, মই দেশৰ প্ৰধানমন্ত্ৰী, মই দেশৰ প্ৰধানমন্ত্ৰী, নিউৰনবিলাক বুৰ্বক, সি ভাবি ল'ব যে হেমচন্দ্ৰ দত্ত দেশৰ প্ৰধানমন্ত্ৰী হয়। সেই একেটা কল্পনা শক্তি এতিয়া আমি এই টেকনিকটোত ব্যৱহাৰ কৰিম। তাৰমানে জন্মসূত্ৰে আমি এটা কল্পনা শক্তি লগত লৈ আহিছিলো। আমি ঠিক ক্লাছ 8-9 মানলৈকে এই কল্পনা শক্তিটো ব্যৱহাৰ কৰিছিলো, কিন্তু 9-10 মানৰ পৰা আমাৰ লজিকেল মাইণ্ডটো গ্ৰ' হ'ল। এতিয়া ইমানে আমাৰ লজিকেল মাইণ্ডটো গ্ৰ' হ'ল নহয়, এই কল্পনাক আমি এটা বিলাসিতা বুলি ভাবিবলৈ আৰম্ভ কৰিলো। একমাত্ৰ কবিয়েহে কল্পনা কৰে, বাকী মানুহে কল্পনা নকৰে বুলি আমি ভাবি ললো। কিন্তু আজি আমি কি কৰিম, এই টেকনিকটোত কল্পনাৰ সহায় ল'ম। তাৰমানে সেই যে কল্পনা কৰিব পৰা যিটো শক্তি আমাৰ আছিলে, জন্মসূত্ৰে আমি লগত লৈ আহিছিলো, ক্লাছ 8-9 পৰ্যন্ত আছিল, সেই শক্তিটো আমাৰ ভিতৰত এতিয়াও আছে। আজি ইয়াত আমি কল্পনা শক্তিৰ সহায় ল'ম। কেনেকে কল্পনাটো কৰিম? ইয়াত আমি কি কৰিম, কল্পনা কৰিম যে এটা বাথৰুম আছে। কি আছে? বাথৰুম আছে। বাথৰুমটো কেনেকুৱা বাথৰুম? ডিভাইন বাথৰুম, স্বৰ্গীয় বাথৰুম। তাৰপিছত আমি কল্পনা কৰিম, চকুমুদি কৰিব লাগিব কামটো, আমি কল্পনা কৰিম যে এখোজ দুখোজকৈ মই সেই বাথৰুমটোলৈ গৈ আছো, ডিভাইন বাথৰুম। তাৰপিছত কল্পনা কৰিব লাগিব যে বাথৰুমটো তাৰ দুৱাৰখন খুলি আপুনি সোমালে। এবাৰ আপুনি কল্পনা কৰিব লাগিব আপোনাৰ বাথৰুমৰ ভিতৰত এটা শ্বাৱাৰ আছে। শ্বাৱাৰটো হ'ল ডিভাইন শ্বাৱাৰ।
এবাৰ আপুনি কল্পনা কৰিব লাগিব যে শাৱাৰটো আপুনি অন কৰি দিছে, অন কৰি দিয়াৰ লগে লগে শাৱাৰৰ পানী পৰিবলৈ আৰম্ভ কৰিছে। আপুনি কল্পনা কৰিব লাগিব শাৱাৰৰ পানীখিনি সাধাৰণ পানী নহয়, মামুলি পানী নহয়, গল্ডেন কালাৰৰ পানী। আপুনি কল্পনা কৰিব লাগিব এই পানীত কি আছে, ডিভাইন এনাৰ্জি আছে। আপুনি কল্পনা কৰিব লাগিব এই পানী আপোনাৰ মাথাত পৰিব, চকুত পৰিব, নাকত পৰিব, ডিঙিত পৰিব, বুকুত পৰিব, কান্ধত পৰিব, সমগ্ৰ শৰীৰতে এই পানীটো পৰিব আপোনাৰ। যিহেতু ই ডিভাইন ৱাটাৰ, স্বৰ্গীয় পানী, ঔষধি গুণ আছে, আপুনি কল্পনা কৰিব লাগিব শৰীৰৰ যি অংশতে এই পানীখিনি পৰিছে সেই অংশটো পবিত্ৰ হৈ পৰিছে। মাথাত পৰিছে নহয়, আপুনি কল্পনা কৰিব লাগিব আপোনাৰ মাথাটো পবিত্ৰ হৈ পৰিলে। আপুনি কল্পনা কৰিব লাগিব এইখিনি আপোনাৰ মাথাৰ ভিতৰলৈ সোমাই গৈছে পানীখিনি, মাথাৰ ভিতৰলৈ সোমাই যোৱাৰ লগে লগে মাথাটো পৰিষ্কাৰ হৈ পৰিছে। ডিঙিৰ ভিতৰলৈ সোমাই গৈছে, ডিঙিটো পৰিষ্কাৰ হৈ পৰিছে। কান্ধৰ ভিতৰলৈ সোমাই গৈছে, কান্ধ পৰিষ্কাৰ হৈ পৰিছে। এনেকে কৰিব লাগিব। মই খুব ফাষ্ট কথাখিনি ক'ম, কথাখিনি খুব ফাষ্ট হৈ গৈ থাকিব। যিমান পাৰোঁ খৰকে মই ক'বলৈ চেষ্টা কৰিম, আৰু মই যেনেকে কল্পনা কৰিবলৈ ক'ম তেনেকে কল্পনা কৰিব। প্ৰিয় সতীৰ্থসকল, সকলোৱে চকু মুদক। মেৰুদণ্ড পোন কৰি পদ্মাসন, সুখাসন, ভকত বহাৰ আসন অথবা চকী এখনত বহক। চকীত বহিলে লক্ষ্য ৰাখিব যাতে ভৰি তলুৱাৰে মজিয়া সমানে স্পৰ্শ কৰি থাকে। Feel your whole body and relax your whole body. সমগ্ৰ শৰীৰটো মনেৰে অনুভৱ কৰক। সমগ্ৰ শৰীৰটো মনেৰে ঢিলাই দিয়ক। সমগ্ৰ শৰীৰটো মনেৰে অনুভৱ কৰক। সমগ্ৰ শৰীৰটো মনেৰে ঢিলাই দিয়ক। ৰিলেক্স। আমাৰ প্ৰত্যেকৰে বেজী লোৱাৰ অভিজ্ঞতা আছে। বেজী দিয়াৰ আগমুহূৰ্তত নাৰ্ছ বাইদেৱে কয় হাতখন ঢিলাই দিয়ক। সেই সময়ত আপুনি হাতখন যেনেকৈ ঢিলাই দিয়ে, ঠিক তেনেকৈ এই মুহূৰ্তত আপুনি আপোনাৰ সমগ্ৰ শৰীৰটো ঢিলাই দিয়ক। ৰিলেক্স। ৰিলেক্স। এবাৰ আপোনাৰ মনটো আপোনাৰ উশাহ নিশাহলৈ আনক। আপোনাৰ শৰীৰে এক স্বাভাৱিক ছন্দত উশাহ নিশাহ লৈ আছে। উশাহ নিশাহৰ সেই লয়টো আপুনি অনুভৱ কৰক, এৱেৰ হওক। নাকেৰে আপোনাৰ শৰীৰে এক স্বাভাৱিক ছন্দত উশাহ নিশাহ লৈ আছে। আপুনি উশাহ নিশাহৰ সেই লয়টো অনুভৱ কৰক। মই ব্ৰিডিং এক্সাৰচাইজ কৰিবলৈ কোৱা নাই, মই প্ৰাণায়াম কৰিবলৈ কোৱা নাই। মই কৈছো যে আপোনাৰ নাকেৰে এক স্বাভাৱিক ছন্দত উশাহ নিশাহ লৈ আছে। আপুনি উশাহ নিশাহৰ সেই লয়টোৰ প্ৰতি এৱেৰ হওক। 100% এৱেৰ হওক। এৱেৰ হওক। প্ৰিয় সতীৰ্থসকল, এতিয়া আমি কল্পনা শক্তিৰ সহায় লওঁ। যিমান কালাৰফুলি পাৰে সিমান কালাৰফুলি মই যি ইমাজিন কৰিবলৈ কম আপুনি ইমাজিন কৰিব। মই খৰকৈ কথাখিনি কম যাতে আপোনাৰ লজিকেল মাইণ্ডে একো ভাবিবলৈ সুযোগ নাপায়। আপুনি ভাবি লওক মই এটা সৰু ল'ৰা ক্লাছ 6-7ত পঢ়ি আছো, আৰু অতি কালাৰফুলি মই এতিয়া কল্পনা কৰিম। সাজু হওক। প্ৰিয় সতীৰ্থসকল, আপুনি কল্পনা কৰক আপোনাৰ সন্মুখত এটা ডিভাইন বাথৰুম আছে। এলাপেচা বাথৰুম নহয়, ডিভাইন। ডিভাইন শব্দটোৰে মই স্বৰ্গীয় এটা বাথৰুমক বুজাইছে। পৃথিৱীৰ বাথৰুম নহয়, স্বৰ্গীয় বাথৰুম। আপুনি কল্পনা কৰক। আপুনি কল্পনা কৰক আপোনাৰ সন্মুখত এটা স্বৰ্গীয় বাথৰুম আছে। এবাৰ আপুনি কল্পনা কৰক এখোজ দুখোজকৈ আপুনি বাথৰুমটোৰ ওচৰলৈ গৈ আছে। আপুনি কল্পনা কৰক আপুনি বাথৰুমৰ দুৱাৰখন খুলিছে। এবাৰ আপুনি কল্পনা কৰক আপুনি এখোজ দুখোজকৈ গৈ
বাথৰুমটোৰ ভিতৰত উপস্থিত হৈছে আপুনি কল্পনা কৰক বাথৰুমৰ ভিতৰত এটা শাৱাৰ আছে অতি ধুনীয়া শাৱাৰ আপুনি কল্পনা কৰক ডিভাইন শাৱাৰ আপুনি কল্পনা কৰক সেই শাৱাৰটোৰ পৰা ডিভাইন ৱাটাৰ ওলায় গোল্ডেন কালাৰ সোণালী কালাৰৰ ডিভাইন ৱাটাৰ ওলায় আপুনি কল্পনা কৰক এবাৰ আপুনি কল্পনা কৰক শাৱাৰটোৰ তলতে আপুনি বহিছে চকী বা টুল এখন আপুনি পাৰি লৈছে সেই টুল বা চকীখনতে আপুনি বহিছে আপুনি কল্পনা কৰক এবাৰ আপুনি কল্পনা কৰক শাৱাৰটো আপুনি খুলি দিছে আপুনি কল্পনা কৰক চকু মুদি থাকক চকু নুখুলিব চকু ভুলতো নুখুলিব মই যেতিয়া চকু খুলিবলৈ কম তেতিয়া চকু খুলিব আপুনি কল্পনা কৰক শাৱাৰৰ পৰা খুব জোৰে পানী ওলাবলৈ আৰম্ভ কৰিছে খুব জোৰে পানী ওলাবলৈ আৰম্ভ কৰিছে খুব জোৰে পানী আপোনাৰ মাথাত পৰিবলৈ আৰম্ভ কৰিছে আপুনি কল্পনা কৰক গোল্ডেন কালাৰ ডিভাইন ৱাটাৰ আপোনাৰ মাথাত পৰিবলৈ আৰম্ভ কৰিছে আপুনি কল্পনা কৰক গোল্ডেন কালাৰ ডিভাইন ৱাটাৰ মেডিচিন আছে সেই মেডিচিন আপোনাৰ মাথাৰ ভিতৰলৈ সোমাই গৈছে আপুনি কল্পনা কৰক আপোনাৰ মাথাত খুব জোৰেৰে শব্দ কৰি গোল্ডেন কালাৰ ডিভাইন ৱাটাৰ পৰিবলৈ আৰম্ভ কৰিছে আপুনি কল্পনা কৰক সেই ডিভাইন কালাৰ গোল্ডেন কালাৰ ডিভাইন ৱাটাৰ আপোনাৰ মাথাৰ ভিতৰলৈ সোমাই গৈছে আপুনি কল্পনা কৰক আপোনাৰ মাথাৰ ভিতৰত থকা 100 বিলিয়ন নিউৰন সেই গোল্ডেন কালাৰ ডিভাইন ৱাটাৰে সিক্ত হৈ পৰিছে আপুনি কল্পনা কৰক জৰ শব্দ কৰি ডিভাইন ৱাটাৰ আপোনাৰ মাথাত পৰিবলৈ আৰম্ভ কৰিছে আপুনি কল্পনা কৰক ডিভাইন ৱাটাৰ আপোনাৰ মাথাৰ ভিতৰলৈ সোমাই গৈছে আপুনি কল্পনা কৰক সেই ডিভাইন ৱাটাৰে আপোনাৰ মাথাৰ ভিতৰত থকা 100 বিলিয়ন কোষক ধুবলৈ আৰম্ভ কৰিছে চাফা কৰিবলৈ আৰম্ভ কৰিছে আপুনি কল্পনা কৰক এই ডিভাইন ৱাটাৰ এলাপেচা পানী নহয় আপুনি কল্পনা কৰক ইয়াত ঔষধি গুণ আছে আপুনি কল্পনা কৰক আৰু সেই ঔষধি গুণে আপোনাৰ মগজুত থকা 100 বিলিয়ন কোষক ধুবলৈ আৰম্ভ কৰিছে চাফা কৰিবলৈ আৰম্ভ কৰিছে আপুনি কল্পনা কৰক গোল্ডেন কালাৰ ডিভাইন ৱাটাৰ লগাৰ ফলত আপোনাৰ মাথাটো পবিত্ৰ হৈ পৰিছে স্বৰ্গীয় হৈ পৰিছে সাধাৰণ মাথা হৈ থকা নাই আপুনি কল্পনা কৰক এবাৰ আপুনি কল্পনা কৰক খুব জোৰেৰে শব্দ কৰি গোল্ডেন কালাৰ ডিভাইন ৱাটাৰ আপোনাৰ দুই চকুত পৰিবলৈ আৰম্ভ কৰিছে আপুনি কল্পনা কৰক খুব জোৰেৰে সেই পানী আপোনাৰ দুই চকুৰ ভিতৰলৈ সোমাই গৈছে আপুনি কল্পনা কৰক আৰু গোল্ডেন কালাৰ ডিভাইন ৱাটাৰ লগাৰ ফলত আপোনাৰ দুইটা চকু পবিত্ৰ হৈ পৰিছে স্বৰ্গীয় হৈ পৰিছে আপুনি কল্পনা কৰক এবাৰ আপুনি কল্পনা কৰক খুব জোৰেৰে শব্দ কৰি গোল্ডেন কালাৰ ডিভাইন ৱাটাৰ আপোনাৰ দুইখন কাণৰ ভিতৰলৈ সোমাবলৈ আৰম্ভ কৰিছে খুব জোৰেৰে শব্দ কৰি গোল্ডেন কালাৰ ডিভাইন ৱাটাৰ শাৱাৰটোৰ পৰা পৰি আছে ঝৰ শব্দ কৰি শাৱাৰটোৰ পৰা গোল্ডেন কালাৰ ডিভাইন ৱাটাৰ পৰি আছে সেই পানী গৈ আপোনাৰ দুই কাণত সোমাইছে কাণৰ ভিতৰলৈ প্ৰৱেশ কৰিছে আপুনি কল্পনা কৰক আপোনাৰ কাণৰ ভিতৰত যদি কিবা সমস্যা আছিল ৰোগ ব্যাধি আছিল সব ধুবলৈ আৰম্ভ কৰিছে চাফা কৰিবলৈ আৰম্ভ কৰিছে আপুনি কল্পনা কৰক আৰু আপোনাৰ দুইখন কাণ পবিত্ৰ হৈ পৰিছে স্বৰ্গীয় হৈ পৰিছে আপুনি কল্পনা কৰক এবাৰ আপুনি কল্পনা কৰক খুব জোৰেৰে শব্দ কৰি গোল্ডেন কালাৰ ডিভাইন ৱাটাৰ আপোনাৰ নাকত পৰিবলৈ আৰম্ভ কৰিছে আপুনি কল্পনা কৰক নাকৰ ভিতৰলৈ সেই গোল্ডেন কালাৰ ডিভাইন ৱাটাৰ সোমাই গৈছে আপুনি কল্পনা কৰক গোল্ডেন কালাৰ ডিভাইন ৱাটাৰ লগাৰ ফলত আপোনাৰ নাকটো স্বৰ্গীয় হৈ পৰিছে আপুনি কল্পনা কৰক আপোনাৰ নাকৰ ভিতৰত যদি কিবা সমস্যা আছে সব সমস্যা ৰোগ ব্যাধি যদি কিবা আছে সব গোল্ডেন কালাৰ ডিভাইন ৱাটাৰ ধুবলৈ আৰম্ভ কৰিছে আপুনি কল্পনা কৰক আপোনাৰ নাকটো পবিত্ৰ হৈ পৰিছে আপুনি কল্পনা কৰক আপোনাৰ নাকটো পৃথিৱীৰ আটাইতকৈ পবিত্ৰ আৰু আটাইতকৈ ধুনীয়া নাক হৈ পৰিছে আপুনি কল্পনা কৰক এবাৰ আপুনি কল্পনা কৰক খুব জোৰে শব্দ কৰি শাৱাৰৰ পৰা ওলোৱা গোল্ডেন কালাৰ ডিভাইন ৱাটাৰ আপোনাৰ ডিঙিত পৰিবলৈ আৰম্ভ কৰিছে খুব জোৰে শব্দ কৰি গোল্ডেন কালাৰ ডিভাইন ৱাটাৰ আপোনাৰ ডিঙিত পৰিবলৈ আৰম্ভ কৰিছে আপুনি কল্পনা কৰক ডিঙিৰ ভিতৰলৈ সেই গোল্ডেন কালাৰ ডিভাইন ৱাটাৰ স্বৰ্গীয় পানী সোমাই গৈছে আপুনি কল্পনা কৰক গোল্ডেন কালাৰ ডিভাইন ৱাটাৰ সোমাই যোৱাৰ ফলত আপোনাৰ ডিঙিটো পবিত্ৰ হৈ পৰিছে স্বৰ্গীয় হৈ পৰিছে ৰোগমুক্ত হৈ পৰিছে পৃথিৱীৰ আটাইতকৈ ধুনীয়া ডিঙি হৈ পৰিছে আপুনি কল্পনা কৰক গোল্ডেন কালাৰ ডিভাইন ৱাটাৰ আপোনাৰ ডিঙিলৈ সোমোৱাৰ ফলত আপোনাৰ ডিঙিটো ৰোগমুক্ত হৈ পৰিছে সুন্দৰ হৈ পৰিছে পবিত্ৰ হৈ পৰিছে পৃথিৱীৰ আটাইতকৈ ধুনীয়া ডিঙিটো হৈ পৰিছে আপুনি কল্পনা কৰক গোল্ডেন কালাৰ ডিভাইন ৱাটাৰ আপোনাৰ দুই কান্ধত পৰিবলৈ আৰম্ভ কৰিছে আপুনি কল্পনা কৰক খুব জোৰেৰে শব্দ কৰি চৰ শব্দ কৰি শাৱাৰৰ পৰা ওলোৱা গোল্ডেন কালাৰ ডিভাইন ৱাটাৰ আপোনাৰ দুই কান্ধত পৰিবলৈ আৰম্ভ কৰিছে আপুনি কল্পনা কৰক খুব জোৰেৰে সেই পানী আপোনাৰ দুই কান্ধৰ ভিতৰলৈ সোমাইছে আপুনি কল্পনা কৰক দুইখন হাতলৈ সোমাইছে আপুনি কল্পনা কৰক যেহেতু ঔষধি গুণ আছে আপুনি কল্পনা কৰক আপোনাৰ যদি স্পন্ডেলাইটিছ আছিলে সব ধুই চাফা কৰি লৈ গুচি গ'ল আপুনি কল্পনা কৰক আপোনাৰ যদি দুই কান্ধত কিবা বিষ আছিলে স্পন্ডেলাইটিছ আছিলে কিবা ৰোগ আছিলে আপুনি কল্পনা কৰক গোল্ডেন কালাৰ এই ডিভাইন ৱাটাৰ লগাৰ ফলত আপোনাৰ দুইখন কান্ধ সোলজাৰ পবিত্ৰ হৈ পৰিছে ধুনীয়া হৈ পৰিছে স্বৰ্গীয় হৈ পৰিছে শক্তিশালী হৈ পৰিছে আপুনি কল্পনা কৰক
আপুনি কল্পনা কৰক গোল্ডেন কালাৰ এই ডিভাইন ৱাটাৰ লগাৰ ফলত আপোনাৰ দুইখন হাতৰ আঙুলি, দুইখন হাত অতি পবিত্ৰ হৈ পৰিছে, ধুনীয়া হৈ পৰিছে, শক্তিশালী হৈ পৰিছে, য়ং হৈ পৰিছে। আপুনি কল্পনা কৰক, এয়া এলাপেচা পানী নহয়। আপুনি কল্পনা কৰক চৰ শব্দ কৰি চাৱাৰৰ পৰা গোল্ডেন কালাৰ ডিভাইন ৱাটাৰ পৰিবলৈ আৰম্ভ কৰিছে। আপুনি কল্পনা কৰক ইয়াত ঔষধ আছে, ঔষধি গুণযুক্ত পানী। এই পানীয়ে আপোনাৰ দুইখন হাত পবিত্ৰ কৰি পেলাইছে, ডিঙিটো পবিত্ৰ কৰি পেলাইছে, দুইখন কাণ পবিত্ৰ কৰি পেলাইছে, আপোনাৰ মাথাটো পবিত্ৰ কৰি পেলাইছে, আপোনাৰ চকুহাল পবিত্ৰ কৰি পেলাইছে। আপুনি কল্পনা কৰক, এইবাৰ আপুনি কল্পনা কৰক খুব জোৰে শব্দ কৰি গোল্ডেন কালাৰ ডিভাইন ৱাটাৰ আপোনাৰ বুকুত পৰিবলৈ আৰম্ভ কৰিছে আৰু আপোনাৰ বুকুৰ ভিতৰলৈ সোমাই গৈছে। আপুনি কল্পনা কৰক গোল্ডেন কালাৰ ডিভাইন ৱাটাৰ, তাত ঔষধ আছে, ঔষধি গুণযুক্ত স্বৰ্গীয় পানী, এলাপেচা পানী নহয়। সেই পানী আপোনাৰ বুকুৰ ভিতৰলৈ সোমাই গৈছে, বুকুৰ ভিতৰত থকা সকলো অংগ পতংগ সোমাইছেগে। আপুনি কল্পনা কৰক গোল্ডেন কালাৰ ডিভাইন ৱাটাৰ লগাৰ ফলত আপোনাৰ বুকুখন পবিত্ৰ হৈ পৰিছে, ধুনীয়া হৈ পৰিছে, পৃথিৱীৰ আটাইতকৈ ধুনীয়া বুকুখন হৈ পৰিছে, শক্তিশালী হৈ পৰিছে, য়ং হৈ পৰিছে, এনাৰ্জেটিক হৈ পৰিছে। আপুনি কল্পনা কৰক, এইবাৰ আপুনি কল্পনা কৰক খুব জোৰেৰে শব্দ কৰি গোল্ডেন কালাৰ ডিভাইন ৱাটাৰ আপোনাৰ কান্ধত পৰিবলৈ আৰম্ভ কৰিছে। আপুনি কল্পনা কৰক খুব জোৰেৰে শব্দ কৰি গোল্ডেন কালাৰ ডিভাইন ৱাটাৰ আপোনাৰ কান্ধত পৰিবলৈ আৰম্ভ কৰিছে। আপুনি কল্পনা কৰক আপোনাৰ ৰাজহাড়ত পৰিবলৈ আৰম্ভ কৰিছে গোল্ডেন কালাৰ ডিভাইন ৱাটাৰ। আপুনি কল্পনা কৰক গোল্ডেন কালাৰ ডিভাইন ৱাটাৰ আপোনাৰ ৰাজহাড়ৰ ভিতৰলৈ সোমাই গৈছে। আপুনি কল্পনা কৰক আপোনাৰ মেৰু মজ্জাৰ ভিতৰলৈ সোমাই গৈছে। আপুনি কল্পনা কৰক আপোনাৰ ৰাজহাড়ত যদি কিবা বিষ বেমাৰ কিবা আছিল সব ধুবলৈ আৰম্ভ কৰিছে গোল্ডেন কালাৰ ডিভাইন ৱাটাৰে। আপুনি কল্পনা কৰক আপোনাৰ ৰাজহাড়ডাল পৃথিৱীৰ আটাইতকৈ ধুনীয়া ৰাজহাড় হৈ পৰিছে। আপোনাৰ যদি ৰাজহাড়ত কামি হাড়ত কিবা বিষ আছিল, আপুনি কল্পনা কৰক গোল্ডেন কালাৰ ডিভাইন ৱাটাৰে সব ধুবলৈ আৰম্ভ কৰিছে। আপোনাৰ ৰাজহাড়ডাল ৰোগমুক্ত হৈ পৰিছে, ধুনীয়া হৈ পৰিছে, কামি হাড়বিলাক ধুনীয়া হৈ পৰিছে, য়ং হৈ পৰিছে, এনাৰ্জেটিক হৈ পৰিছে। আপুনি কল্পনা কৰক আপোনাৰ ৰাজহাড়ডাল পৃথিৱীৰ আটাইতকৈ ধুনীয়া আৰু শক্তিশালী ৰাজহাড় হৈ পৰিছে। এইবাৰ আপুনি কল্পনা কৰক খুব জোৰেৰে শব্দ কৰি চাৱাৰৰ পৰা ওলোৱা গোল্ডেন কালাৰ ডিভাইন ৱাটাৰ আপোনাৰ পেটত পৰিবলৈ আৰম্ভ কৰিছে। খুব জোৰেৰে পেটত পৰিছে। আপুনি অনুভৱ কৰক গোল্ডেন কালাৰ ডিভাইন ৱাটাৰ যিটো কুলনেছ বা যিটো শীতলতা, সেইটো আপুনি অনুভৱ কৰক। আপুনি অনুভৱ কৰক খুব জোৰেৰে শব্দ কৰি গোল্ডেন কালাৰ ডিভাইন ৱাটাৰ আপোনাৰ পেটৰ ভিতৰলৈ সোমাই গৈছে। ইয়াত ঔষধ আছে। আপুনি কল্পনা কৰক আপোনাৰ যদি পেটত কিবা ৰোগ ব্যাধি আছিল সব কি ধুবলৈ আৰম্ভ কৰিছে, চাফা কৰিবলৈ আৰম্ভ কৰিছে। আপুনি কল্পনা কৰক আপোনাৰ যদি পেটৰ বিষ আছিলে, আপোনাৰ যদি গেছ আছিলে, আপুনি কল্পনা কৰক সব ধুবলৈ আৰম্ভ কৰিছে, ধুই চাফা কৰি নি আছে। আপুনি কল্পনা কৰক আৰু সেই গোটেই লেতেৰা পানীখিনি আপুনি কল্পনা কৰক দুই ভৰি তলুৱাইদি ওলাই গৈছে আৰু পৃথিৱীত বিলীন হৈ গৈছে। আপুনি কল্পনা কৰক এবাৰ আপুনি কল্পনা কৰক আপোনাৰ পেটটো পৃথিৱীৰ আটাইতকৈ ধুনীয়া আৰু চাফা পেট হৈ পৰিছে, ৰোগমুক্ত ধুনীয়া হেল্ডি পেট হৈ পৰিছে, য়ং পেট হৈ পৰিছে। আপোনাৰ পেটত যদি কিবা ৰোগ ব্যাধি আছিল, আপুনি কল্পনা কৰক গোল্ডেন কালাৰ এই ডিভাইন ৱাটাৰ লগাৰ ফলত স্বৰ্গীয় এই স্বৰ্গীয় পানী লগাৰ ফলত আপোনাৰ পেটৰ ভিতৰত থকা অংগ পতংগবিলাক সব য়ং হৈ পৰিছে, এনাৰ্জেটিক হৈ পৰিছে, ধুনীয়া হৈ পৰিছে। আপুনি কল্পনা কৰক এইবাৰ আপুনি কল্পনা কৰক খুব জোৰেৰে শব্দ কৰি গোল্ডেন কালাৰ ডিভাইন ৱাটাৰ চাৱাৰৰ পৰা গোল্ডেন কালাৰ ডিভাইন ৱাটাৰ আপোনাৰ কঁকালত পৰিবলৈ আৰম্ভ কৰিছে। খুব জোৰেৰে শব্দ কৰি আপোনাৰ কঁকালত গোল্ডেন কালাৰ ডিভাইন ৱাটাৰ পৰিবলৈ আৰম্ভ কৰিছে। আপুনি কল্পনা কৰক তাৰ যদি শীতলতা আপুনি অনুভৱ কৰক। আপুনি অনুভৱ কৰক গোল্ডেন কালাৰ ডিভাইন ৱাটাৰ আপোনাৰ কঁকালৰ ভিতৰলৈ সোমাই গৈছে। আপুনি কল্পনা কৰক গোল্ডেন কালাৰ ডিভাইন ৱাটাৰ লগাৰ ফলত আপোনাৰ কঁকালত থকা সকলো ৰোগ ব্যাধি নোহোৱা হৈ গুচি গ'ল। আপোনাৰ কঁকালটো চাফা হৈ পৰিছে। আপুনি কল্পনা কৰক আপোনাৰ কঁকালত থকা সকলো লেতেৰা বিষ ব্যাধি যি আছিল সব চাফা হবলৈ আৰম্ভ কৰিছে। আপুনি কল্পনা কৰক আৰু পানীৰ লগত মিহলি হৈ সেই লেতেৰাখিনি পৃথিৱীত বিলীন হৈ গৈছে। আপুনি কল্পনা কৰক আপোনাৰ দুই ভৰি দি তললৈ নামি গৈছে, তলেৰে নামি গৈ আপুনি কল্পনা কৰক পৃথিৱীত বিলীন হৈ গৈছে। এবাৰ আপুনি কল্পনা কৰক খুব জোৰেৰে শব্দ কৰি গোল্ডেন কালাৰ ডিভাইন ৱাটাৰ আপোনাৰ দুইখন ভৰিত পৰিবলৈ আৰম্ভ কৰিছে। আপুনি কল্পনা কৰক খুব জোৰেৰে শব্দ কৰি গোল্ডেন কালাৰ ডিভাইন ৱাটাৰ আপোনাৰ দুইখন ভৰিত পৰিবলৈ আৰম্ভ কৰিছে। দুইখন ভৰি গোল্ডেন কালাৰ ডিভাইন ৱাটাৰে সেমেকি পৰিছে। আপুনি তাৰ যিটো শীতলতা সেইটো অনুভৱ কৰক। আপুনি কল্পনা কৰক আৰু অনুভৱ কৰক আপোনাৰ দুইখন ভৰিৰ ভিতৰলৈ গোল্ডেন কালাৰ ডিভাইন ৱাটাৰ সোমাই গৈছে। ইয়াত ঔষধ আছে, স্বৰ্গীয় পানী, এলাপেচা পানী নহয়। এবাৰ আপুনি কল্পনা কৰক আপোনাৰ যদি দুইখন ভৰিত ৰোগ ব্যাধি কিবা আছিল, বিষ বেদনা কিবা আছিল, আপুনি কল্পনা কৰক গোল্ডেন কালাৰ ডিভাইন ৱাটাৰ লগাৰ ফলত আপোনাৰ দুইখন ভৰি শক্তিশালী হৈ পৰিছে, য়ং হৈ পৰিছে, এনাৰ্জেটিক হৈ পৰিছে, ধুনীয়া হৈ পৰিছে, সফল হৈ পৰিছে। আপুনি কল্পনা কৰক আপোনাৰ দুইখন ভৰিত থকা সকলো ৰোগ ব্যাধি গোল্ডেন কালাৰ ডিভাইন ৱাটাৰ লগাৰ ফলত ৰোগমুক্ত হৈ পৰিছে, ধুনীয়া হৈ পৰিছে। আপুনি কল্পনা কৰক আপোনাৰ দুইখন ভৰি য়ং এনাৰ্জেটিক হৈ পৰিছে। আপুনি কল্পনা কৰক
এবাৰ আপুনি কল্পনা কৰক আপোনাৰ সমগ্ৰ শৰীৰতে গোল্ডেন কালাৰ ডিভাইন ৱাটাৰ পৰিবলৈ আৰম্ভ কৰিছে। সেই এলাপেচা পানী নহয়, আপুনি কল্পনা কৰক এক ঔষধ আছে, স্বৰ্গীয় ঔষধ, মেডিচিনেল পাৱাৰ আছে। আপুনি কল্পনা কৰক সেই গোল্ডেন কালাৰ ডিভাইন ৱাটাৰে আপোনাৰ শৰীৰৰ প্ৰতিটো কোষ, প্ৰতিটো অংগ, হাড়, ছাল সবকে ধুবলৈ আৰম্ভ কৰিছে, চাফা কৰিবলৈ আৰম্ভ কৰিছে। আপুনি কল্পনা কৰক, আৰু গোটেই লেতেৰাখিনি আপোনাৰ দুই ভৰি তলুৱাইদি ওলাই গৈছে, পৃথিৱীত বিলীন হৈ গৈছে। আপুনি কল্পনা কৰক, আপুনি কল্পনা কৰক আপোনাৰ বুকুখন চাফা হৈ পৰিল। আপুনি কল্পনা কৰক, আপুনি কল্পনা কৰক আপোনাৰ দুইখন পিঠি চাফা হৈ পৰিল, পৰিষ্কাৰ হৈ পৰিল। আপুনি কল্পনা কৰক, আপুনি কল্পনা কৰক আপোনাৰ ৰাজহাডাল পৰিষ্কাৰ হৈ পৰিল। কল্পনা কৰক, আপুনি কল্পনা কৰক আপোনাৰ ডিঙিটো পৰিষ্কাৰ হৈ পৰিল, আপোনাৰ চকুহাল পৰিষ্কাৰ হৈ পৰিল, আপোনাৰ কাণ দুখন পৰিষ্কাৰ হৈ পৰিল, আপোনাৰ শোল্ডাৰ পৰিষ্কাৰ হৈ পৰিল, আপোনাৰ মাথাটো পৰিষ্কাৰ হৈ পৰিল। আপুনি কল্পনা কৰক, খুব জোৰেৰে গোল্ডেন কালাৰ ডিভাইন ৱাটাৰ এতিয়াও পৰি আছে, চৰ চৰ শব্দ কৰি এতিয়াও পৰি আছে গোল্ডেন কালাৰ ডিভাইন ৱাটাৰ, আৰু সমগ্ৰ শৰীৰটো গোল্ডেন কালাৰ ডিভাইন ৱাটাৰে সিক্ত হৈ পৰিছে। আপুনি কল্পনা কৰক, পুৰা তলে ওপৰে বাহিৰে ভিতৰে আপুনি গোল্ডেন কালাৰ ডিভাইন ৱাটাৰত আপুনি তিতিবলৈ আৰম্ভ কৰিছে, জুৰুলি জুপুৰিকে আপুনি তিতিছে। আপুনি কল্পনা কৰক, গোল্ডেন কালাৰ ডিভাইন ৱাটাৰত ঔষধ আছে, স্বৰ্গীয় গুণ আছে। আপুনি কল্পনা কৰক, সেই গোল্ডেন কালাৰ ডিভাইন ৱাটাৰ লগাৰ ফলত আপোনাৰ গোটেই শৰীৰটো, সমগ্ৰ শৰীৰটো পবিত্ৰ হৈ পৰিছে, ধুনীয়া হৈ পৰিছে, স্বাস্থ্যৱান হৈ পৰিছে, ৰোগমুক্ত হৈ পৰিছে। আপুনি কল্পনা কৰক, আপুনি কল্পনা কৰক আপুনি য়ং হৈ পৰিছে, আপুনি কল্পনা কৰক আপুনি এনাৰ্জেটিক হৈ পৰিছে, আপুনি কল্পনা কৰক আপুনি স্লিম হৈ পৰিছে, আপুনি কল্পনা কৰক আপুনি পৃথিৱীৰ আটাইতকৈ ধুনীয়া মানুহজন হৈ পৰিছে। কিয় পৰিছে আপুনি ধুনীয়া মানুহজন হৈ? যিহেতু আপোনাৰ সমগ্ৰ শৰীৰত গোল্ডেন কালাৰ ডিভাইন ৱাটাৰ, স্বৰ্গীয় পানী পৰিবলৈ আৰম্ভ কৰিছে। চাৱাৰটোৰ পৰা গোল্ডেন কালাৰ ডিভাইন ৱাটাৰ ওলাই আছে, আপোনাৰ সমগ্ৰ শৰীৰত পৰি আছে। আপুনি কল্পনা কৰক, সমগ্ৰ শৰীৰৰ প্ৰতিটো কোষ, ছাল, সমগ্ৰ শৰীৰটো গোল্ডেন কালাৰ ডিভাইন ৱাটাৰ তিতিবলৈ আৰম্ভ কৰিছে, আৰু আপোনাৰ শৰীৰত থকা সকলো লেতেৰা বস্তু এই গোল্ডেন কালাৰ ডিভাইন ৱাটাৰ লাগি পবিত্ৰ হৈ পৰিছে। লেতেৰাখিনি আপুনি কল্পনা কৰক দুই ভৰি তলুৱাইদি ওলাই গৈ পৃথিৱীত বিলীন হৈ গৈছে, পৃথিৱীত বিলীন হৈ গৈছে। এতিয়াও পৰি আছে চৰ চৰ শব্দ কৰি গোল্ডেন কালাৰ ডিভাইন ৱাটাৰ আপোনাৰ মাথাত। আপোনাৰ মাথাটো পৰিষ্কাৰ হৈ পৰিছে, মাথাটো ধুনীয়া হৈ পৰিছে, পজিটিভ থিংকিঙেৰে আপোনাৰ মাথাটো ভৰি পৰিছে, আপোনাৰ দুই চকুত থকা ৰোগ নোহোৱা হৈ গ'ল। আপুনি কল্পনা কৰক আপোনাৰ দুই চকু শক্তিশালী হৈ পৰিছে। আপুনি কল্পনা কৰক আপোনাৰ দুই কাণ শক্তিশালী হৈ পৰিছে। আপুনি কল্পনা কৰক আপোনাৰ ডিঙিটো শক্তিশালী হৈ পৰিছে। আপোনাৰ শৰীৰত যদি কিবা বিষ ব্যাধি আছিল, আপুনি কল্পনা কৰক গোল্ডেন কালাৰ এই ডিভাইন ৱাটাৰ লগাৰ ফলত চব বিষ ব্যাধি নোহোৱা হৈ গ'ল। সেই বিষৰ যিখিনি বিষাক্ত বস্তু আপুনি কল্পনা কৰক গোল্ডেন কালাৰ ডিভাইন ৱাটাৰ লগত লাগি দুই ভৰি তলুৱাই দি পানীৰ লগত মিহলি হৈ ওলাই গুচি গ'ল। আপুনি কল্পনা কৰক পৃথিৱীত বিলীন হৈ গুচি গ'ল। আপুনি কল্পনা কৰক। এবাৰ আপুনি সমগ্ৰ শৰীৰটো স্কেন কৰক, শৰীৰৰ কোনোবা অংশত যদি আপুনি কিবা অসুবিধা পাই আছে, মনটো সেই অংশলৈ আনক। সমগ্ৰ শৰীৰটো আপুনি কল্পনা কৰক, স্কেন কৰক, স্কেনিং কৰি আপোনাৰ শৰীৰৰ কোনোবা অংশত যদি আপুনি কিবা অসুবিধা পাই আছে, মনটো সেই অংশলৈ আনক, আৰু কল্পনাতে সেই ঠাইডোখৰত আপুনি অলপ ছাই সানি লওক। কল্পনা কৰক কাৰোবাৰ যদি ধৰক পেটটো বিষাই আছে, পেটটো যিডোখৰত বিষাই আছে আপুনি মনটো সেই অংশলৈ আনক আৰু কল্পনাতে সেইখিনি ছাই অলপ সানি লওক। কাৰোবাৰ যদি ডিঙিটো বিষাই আছে, মনটো ডিঙিলৈ আনক আৰু য'ত বিষাই আছে একজেক্টলি সেই ঠাইডোখৰতে আপুনি কল্পনাতে ছাই অলপ সানি লওক। কাৰোবাৰ যদি মাথাটো বিষাই আছে, য'ত বিষাই আছে একজেক্টলি বিষোৱা ঠাইডোখৰত কল্পনা কৰক অলপ ছাই অলপ সানি লওক, ছাই এছ কালাৰ ছাই অলপ সানি লওক। এবাৰ আপুনি কল্পনা কৰক খুব জোৰেৰে শব্দ কৰি সেই ছাই সনা ঠাইডোখৰ, ছাই ৰঙী ঠাইডোখৰত গোল্ডেন কালাৰ ডিভাইন ৱাটাৰ পৰিবলৈ আৰম্ভ কৰিছে। আপুনি কল্পনা কৰক এই ডিভাইন ৱাটাৰ পৰাৰ ফলত সেই ছাইখিনি গলিবলৈ আৰম্ভ কৰিছে। আপুনি কল্পনা কৰক ছাইখিনি চাইজটো সৰু হৈ আহি আছে। আপুনি কল্পনা কৰক সেই ছাইখিনি পানীৰ লগত মিহলি হৈ গুচি গ'ল। আপুনি কল্পনা কৰক খুব জোৰেৰে শব্দ কৰি সেই ছাইখিনি পানীৰ লগত মিহলি হৈ দুই ভৰি তলুৱাই দি ওলাই গুচি গ'ল, আৰু সেই ঠাইডোখৰ আপোনাৰ ৰোগমুক্ত হৈ পৰিল। মই আকৌ কামানটো দিছো, আপোনাৰ শৰীৰটো আপুনি স্কেন কৰক। শৰীৰৰ কোনো অংশত যদি আপুনি কিবা অসুবিধা পাই আছে, যি অংশত আপুনি অসুবিধা পাই আছে মনটো সেই অংশলৈ আনক। কল্পনাতে সেইখিনিতে আপুনি অলপ ছাই সানি লওক, ছাই ৰং সানি লওক। এবাৰ আপুনি কল্পনা কৰক ছাৱাৰৰ পৰা গোল্ডেন কালাৰ ডিভাইন ৱাটাৰ পৰি আছে। আপুনি কল্পনা কৰক খুব জোৰেৰে শব্দ কৰি সেই গোল্ডেন কালাৰ ডিভাইন ৱাটাৰ সেই ছাইখিনিত পৰিবলৈ আৰম্ভ কৰিছে।
খুব জোৰেৰে শব্দ কৰি সেই ছাইখিনিত গল্ডেন কালাৰ ডিভাইন ৱাটাৰ পৰিবলৈ আৰম্ভ কৰিছে আপুনি কল্পনা কৰক গল্ডেন কালাৰ ডিভাইন ৱাটাৰ পৰাৰ ফলত সেই ছাইখিনি গলিবলৈ আৰম্ভ কৰিছে আপুনি কল্পনা কৰক ছাইখিনি সাইজটো সৰু হৈ আহি আছে আপুনি কল্পনা কৰক সাইজটো সৰু হৈ আহি এটা সময় নোহোৱা হৈ গল পানীৰ লগত মিহলি হৈ দুইখন ভৰি তলুৱাই দি ওলাই পৃথিৱীত বিলীন হৈ গুচি গল আপুনি কল্পনা কৰক সমগ্ৰ শৰীৰটো আপুনি স্কেন কৰক শৰীৰৰ কোনো অংশত যদি আপুনি কিবা অসুবিধা পাই আছে যি অংশত আপুনি অসুবিধা পাই আছে মনটো একজেক্টলি সেই অংশলৈ আনক কল্পনাতে সেই অংশতে আপুনি অলপ ছাই সানি লওক আমি যেনেকৈ মানে ফাকুৱা সময়ত ফাকু খানো ঠিক তেনেকৈ আপুনি কল্পনাতে সেই অংশত অলপ ছাই ৰং সানি লওক এবাৰ আপুনি কল্পনা কৰক খুব জোৰেৰে শব্দ কৰি গল্ডেন কালাৰ ডিভাইন ৱাটাৰ পৰি আছে আৰু সেই ডিভাইন ৱাটাৰ সেই ছাইখিনিত পৰিবলৈ আৰম্ভ কৰিছে আপুনি কল্পনা কৰক গল্ডেন কালাৰ ডিভাইন ৱাটাৰ পৰাৰ ফলত সেই ছাইখিনি গলিবলৈ আৰম্ভ কৰিছে আপুনি কল্পনা কৰক ছাইখিনি সাইজটো সৰু হৈ আহি আছে আপুনি কল্পনা কৰক ছাইখিনি সাইজটো সৰু হৈ আহি আছে আপুনি কল্পনা কৰক পানীৰ লগত মিহলি হৈ সেই ছাইখিনি নোহোৱা হৈ গুচি গল আৰু দুই ভৰি তলুৱাই দি সেই লেতেৰা পানীখিনি ওলাই গুচি গল সমগ্ৰ শৰীৰত গল্ডেন কালাৰ ডিভাইন ৱাটাৰ পৰিবলৈ আৰম্ভ কৰিছে পৰি আছে আপুনি কল্পনা কৰক জুৰি জুপুৰিকে আপুনি বাহিৰে ভিতৰে দি দিছে গল্ডেন কালাৰ ডিভাইন ৱাটাৰত আপুনি কল্পনা কৰক ঔষধি গুণযুক্ত এই গল্ডেন কালাৰ ডিভাইন ৱাটাৰ পৰাৰ ফলত আপোনাৰ সমগ্ৰ শৰীৰটো পবিত্ৰ হৈ পৰিছে ধুনীয়া হৈ পৰিছে স্বাস্থ্যৱান হৈ পৰিছে পৃথিৱীৰ আটাইতকৈ শক্তিশালী শৰীৰ হৈ পৰিছে ধুনীয়া হৈ পৰিছে আপুনি কল্পনা কৰক আপুনি সফল হৈ পৰিছে আপুনি কল্পনা কৰক কালাৰফুলি কল্পনা কৰক আপুনি সফল হৈ পৰিছে ধুনীয়া হৈ পৰিছে শক্তিশালী হৈ পৰিছে ইয়ং হৈ পৰিছে এনাৰ্জেটিক হৈ পৰিছে হেণ্ডসম হৈ পৰিছে বিউটিফুল হৈ পৰিছে পৃথিৱীৰ আটাইতকৈ ধুনীয়া মানুহজন আপুনি হৈ পৰিছে আপুনি কল্পনা কৰক সাৱাৰ এতিয়াও চলি আছে গল্ডেন কালাৰ ডিভাইন ৱাটাৰ এতিয়াও পৰি আছে আপুনি কল্পনা কৰক ঔষধি গুণযুক্ত পানী সেই পানী আপোনাৰ সমগ্ৰ শৰীৰটো তিয়াইছে বাহিৰত তিয়াইছে ভিতৰত তিয়াইছে আৰু গল্ডেন কালাৰ এই ডিভাইন ৱাটাৰ লগাৰ ফলত এলা পেচা পানী নহয় স্বৰ্গীয় পানী ঔষধি গুণযুক্ত পানী সেই পানী লগাৰ ফলত আপুনি কল্পনা কৰক আপোনাৰ সমগ্ৰ শৰীৰটো পবিত্ৰ হৈ পৰিছে আপুনি কল্পনা কৰক এবাৰ আপোনাৰ এৱেৰনেছটো আপোনাৰ উশাহ নিশাহলৈ আনক এক স্বাভাৱিক ছন্দত আপোনাৰ শৰীৰে উশাহ নিশাহ লৈ আছে উশাহ নিশাহৰ সেই লয়টো আপুনি অনুভৱ কৰক উশাহ নিশাহৰ সেই লয়টোৰ প্ৰতি আপুনি এৱেৰ হওক সমগ্ৰ শৰীৰটো আপুনি অনুভৱ কৰক কেনেকুৱা লাগিছে ফিল কৰক এৱেৰ হওক এক স্বাভাৱিক ছন্দত শৰীৰে উশাহ নিশাহ লৈ আছে উশাহ নিশাহৰ লয়টোৰ প্ৰতি আপুনি এৱেৰ হওক এবাৰ আপুনি কল্পনা কৰক আপোনাৰ সন্মুখত এখন ধুনীয়া চকী আছে সেই চকীখনত আপুনি থেংক ইউ ক'বলগীয়া প্ৰথমজন ব্যক্তি বহি আছে আমি জীৱনত বহুত মানুহৰ পৰা উপকাৰ পাওঁ আপুনি কল্পনা কৰক আজি আপুনি তিনজন তেনেকুৱা ব্যক্তিক থেংক ইউ ক'ব প্ৰথমে আপুনি কল্পনা কৰক আপুনি থেংক ইউ ক'বলগীয়া প্ৰথমজন ব্যক্তি আপোনাৰ সন্মুখৰ এখন চকীত বহি আছে আপুনি কল্পনা কৰক তেখেতে আপোনালৈ চাই মিচিক মাছাককে হাঁহি আছে আপুনি কল্পনা কৰক আৰু জিভাখন লৰচৰ নকৰাকৈ মনৰ ভিতৰতে আপুনি তেওঁক থেংক ইউ বুলি কওক থেংক ইউ আপুনি মোক ধেৰ সহায় কৰি থৈছে থেংক ইউ এবাৰ আপুনি কল্পনা কৰক আপোনাৰ সন্মুখত আৰু এখন চকী আছে ধুনীয়া চকী সেই চকীখনত আপুনি থেংক ইউ ক'বলগীয়া দ্বিতীয়জন ব্যক্তি বহি আছে জিভা লৰচৰ নকৰাকৈ আপুনি মনৰ ভিতৰতে তেখেতকো থেংক ইউ বুলি কওক থেংক ইউ এবাৰ আপুনি কল্পনা কৰক আপুনি থেংক ইউ ক'বলগীয়া কৃতজ্ঞতা জনাবলগীয়া তৃতীয়জন ব্যক্তি
আপোনাৰ সন্মুখত এখন ধুনীয়া চকীত বহি আছে, আপুনি কল্পনা কৰক। জিভা লৰচৰ নকৰাকৈ মনৰ ভিতৰতে আপুনি তেখেতকো থেংক ইউ বুলি কওক। থেংক ইউ, থেংক ইউ, থেংক ইউ। এই যে আপুনি 15 মিনিট সময় এনেকৈ চকু মুদি বহি আছে, আপুনি আচলতে এটা সাংঘাতিক কাম কৰিছে। চকু মুদি বহি থকাটো সহজ কাম নহয়। এইবাৰ আপুনি নিজকে থেংক ইউ বুলি কওক। জিভা লৰচৰ নকৰাকৈ মনৰ ভিতৰতে আপুনি নিজকে থেংক ইউ বুলি কওক। থেংক ইউ হেমচন্দ্ৰ, থেংক ইউ বিপ্লৱ। বিপ্লৱ বুলি কব। মই হেমচন্দ্ৰ, গতিকে মই হেমচন্দ্ৰ বুলি কৈছো। জিভা লৰচৰ নকৰাকৈ, জিভা লৰচৰ নকৰাকৈ মনৰ ভিতৰতে নিজকে থেংক ইউ বুলি কওক। আৰু থেংক ইউ বুলি কওঁতে নিজৰ নামটো তাত লগাই দিব। থেংক ইউ বিপ্লৱ, থেংক ইউ হেমচন্দ্ৰ, থেংক ইউ শেৱালী, থেংক ইউ গিৰিজা, থেংক ইউ, থেংক ইউ, থেংক ইউ। নিজকে থেংক ইউ বুলি কওক। থেংক ইউ, থেংক ইউ, থেংক ইউ। Now slowly and gently open your eyes. Now slowly and gently open your eyes. Now slowly and gently open your eyes. একদম ধুনীয়া এটা হাঁহি মাৰক, ধুনীয়া এটা হাঁহি মাৰক। ধুনীয়া হাঁহি, একদম মনালিছা নিচিনা এটা বিতুপন হাঁহি মাৰক। আৰু প্ৰত্যেকে আপোনালোকৰ ভিডিঅ'বোৰ অন কৰক প্লিজ। আপোনালোকে ভিডিঅ'বিলাক অন কৰক। আপোনালোকৰ ভিডিঅ'বোৰ অন কৰক। যিসকলে অন কৰিব পাৰে অন কৰক। কেনেকুৱা লাগিলে কওকচোন? আপোনালোকৰ অডিঅ'বিলাক অন কৰি কওক। প্ৰত্যেকে আপোনালোকৰ অডিঅ'বিলাক অন কৰি কওক। কেনেকুৱা লাগিলে? ভাল লাগিল স্যাৰ। এইটো মই ৰেকৰ্ডিং কৰি থোৱা আছে। ৰেকৰ্ডিংটো কালি মই গ্ৰুপত মই শ্বেয়াৰ কৰি দিম। আপোনালোকে এইটো দৈনিক কৰিব। এসপ্তাহ কৰাৰ লগে লগে চব এংজাইটি নোহোৱা হৈ যাব। প্ৰিয় সতীৰ্থসকল, মই নিউৰো লিংগুইষ্টিক প্ৰগ্ৰেমিং তাৰো মই মাষ্টাৰ প্ৰেক্টিচনাৰ। মই কেইবাজনো গুৰুৰ পৰা শিকিছো। তাৰ অন্যতম গুৰুজনৰ নাম হ'ল ৰাম বাৰ্মা। আপোনালোকে গুগলত গৈ মাৰিবগে NLP মেন অফ ইণ্ডিয়া বুলি কয় ৰাম বাৰ্মা। ৰাম বাৰ্মা ছাৰৰ এইটো এটা উপহাৰ। তেখেতৰ আণ্ডাৰত মই মাষ্টাৰ প্ৰেক্টিচনাৰ কোৰ্চ কৰিছো। ছাৰে কিন্তু এইটো ফ্ৰীকে শিকাবলৈ কাকো নিদিয়ে। কিন্তু মই আজি বছৰৰ শেষত আপোনালোকক কি উপহাৰ দিম, তেনে এজন সাধাৰণ মানুহ মই, উপহাৰ দিবলৈ মোৰ একো নাই। গতিকে আপোনালোকক মই বছৰৰ শেষত এটা উপহাৰ হিচাপে দিলো। আৰু এই ৰেকৰ্ডিংটো মই কাইলৈ পুৱাৰ ভাগত আপোনালোকক শ্বেয়াৰ কৰি দিম। আপোনালোকে এই ৰেকৰ্ডিংটো প্ৰেক্টিচ কৰিব। আৰু আজি এটা মই অনুৰোধ জনাম আপোনালোকক, মাজে সময়ে কল্পনা কৰিবলৈ আৰম্ভ কৰিব। এনেই কল্পনা কৰিবচোন আপুনি। কল্পনাত আপুনি দেশৰ ৰাষ্ট্ৰপতিও হ'বগে পাৰে। কোনো আপোনাক পানিচমেণ্ট নিদিয়ে নহয়। পানিচমেণ্ট দিব নেকি কোনোবাই আপোনাক? নিদিয়ে নহয়। কালিলৈ যেতিয়া ৰেকৰ্ডিংটো শুনি আপোনালোকে প্ৰেক্টিচ কৰিব, আৰু ধুনীয়া লাগিব আপোনালোকক। বহুত ধুনীয়া লাগিব আপোনালোকৰ। একদম গল্ডেন কালাৰ ডিভাইন মাটাৰ। গোটেই শৰীৰত পৰিছে, গোটেই শৰীৰটো চাফা কৰি পেলাইছে। মাথাটো চাফা কৰিলে, চকু চাফা কৰিলে, কাণ চাফা কৰিলে, ডিঙিটো চাফা কৰিলে, বুকুখন চাফা কৰিলে, চব চাফা কৰি লৈ গুচি গ'ল। তাৰ পিছতো যদি ক'ৰবাত আপুনি কিবা অসুবিধা পাই আছে, কিন্তু ছাই ৰং অলপ সানি লওক। আৰু সেই ছাই ৰংখিনিৰ ওপৰত গল্ডেন কালাৰ ডিভাইন ৱাটাৰ পৰিবলৈ আৰম্ভ কৰিছে। আপুনি কল্পনা কৰক ছাইখিনি চাইজটো সৰু হৈ গৈ আছে। আপুনি কল্পনা কৰক পানীৰ লগত ছাইখিনি মিহলি হৈ ওলাই গুচি গ'ল। আপোনাৰ শৰীৰটো ধুনীয়া হৈ গ'ল। এইটো এটা পাৱাৰফুল টেকনিক। এইটো ডিভাইন শ্বাৱাৰ টেকনিক বুলি কয়। মই আশা কৰিছো আপোনালোকৰ 25 ধুনীয়া হওক। প্ৰিয় সতীৰ্থসকল, এটা ঘোষণাও আছে। ঘোষণাটো এইটো যে 2025 বৰ্ষৰ প্ৰথম যিটো সপ্তাহ আমি হেমছ একাডেমীৰ উদ্যোগত হো'প'নোপ'নো এণ্ড মেডিটেশ্যন উইক হিচাপে উদযাপনৰ সিদ্ধান্ত কৰিছো। 1 তাৰিখৰ পৰা আমাৰ এসপ্তাহ জোৰা এটা কাৰ্যসূচী হ'ব। তাত যে কেৱল মই কথা কৈ থাকিম সেইটো নহয়। আমি কেনেকৈ জীৱনটোক ইতিবাচক দিশেৰে আগবঢ়াই লৈ যাব পাৰোঁ সেই সম্পৰ্কে আমাৰ আলোচনা হ'ব। আৰু আপোনালোকেনো জীৱনটোক কেনেকৈ ইতিবাচক দিশত আগবঢ়াই লৈ গৈছে আপোনালোকৰ কাহিনীবোৰ শ্বেয়াৰ কৰিব। অকল যে মেডিটেশ্যন কৰিলে যে আমি ইতিবাচকতাৰ অধিকাৰী হ'ম তেনেকুৱা কথা নহয়। কোনোবা হয়তো ভাল কিতাপ পঢ়িও ইতিবাচক হৈছে, ভাল সংগত থাকিও ইতিবাচক হৈছে, বা জীৱনৰ অভিজ্ঞতাও হয়তো ইতিবাচক হ'বলৈ শিকাইছে। আমি জানিবলৈ চেষ্টা কৰিম আপোনালোক কেনেকৈ ইতিবাচক হৈ থাকে। জীৱনটো সহজ নহয়। জীৱনৰ এই ধামখুমীয়াত আপুনি কেনেকৈ ইতিবাচক হৈ থাকে আমি জানিবলৈ চেষ্টা কৰিম। আৰু মই এই 7 দিনত সৰু কেইটামান সেশন ল'ম। মই বেছি সময় আপোনালোকৰ পৰা নল'ম। কাৰোবাৰ যদি কবিতা পাঠ কৰিবলৈ মন যায় আপোনালোকে কবিতা পাঠ কৰিব। কাৰোবাৰ যদি গীত গাবলৈ মন যায় গীত গাব।
অনুপম কিতাপ এখন যদি আপোনালোকে পঢ়ি থৈছে তাৰ এটা পেৰেগ্ৰাফ আপোনালোকে পঢ়ি শুনাব। মুঠতে আপোনালোক কেনেকে ইতিবাচক হৈ থাকে। প্ৰিয় সতীৰ্থসকল, আজি আমি যিটো সময়ত আহি উপস্থিত হলোহি নহয়, এই সময়টোত ইতিবাচক হৈ থকাটো সহজ নহয়। চৌদিশে দৈনিক এনেকুৱা কিছুমান নেতিবাচক ঘটনা ঘটি আছে প্ৰতি মুহূৰ্তত, কোনো মানুহক আমাক ইতিবাচক হৈ থাকিবলৈ নিদিয়ে। ফেচবুকটো খোলকচোন, ফেচবুকটো খোলাৰ লগে লগে আপোনালোকে অকল নেতিবাচক ঘটনা দেখিবলৈ পাব। 2008, 2009, 2010 মানলৈকে ফেচবুকটো ইতিবাচক কথাৰ ভঁৰাল আছিল। এতিয়া ফেচবুক ইতিবাচক কথাৰ ভঁৰাল হৈ থকা নাই। এতিয়া মোৰ এনেকুৱা হয়, আধা ঘণ্টা যদি মই ফেচবুক চাওঁ, মই মানে ৰাম কৰিবলৈ বাধ্য হৈছো। ইমানেই নেতিবাচক চৰ্চা, ইমানেই নেতিবাচক চৰ্চা। হয়, গতিকে এনেকুৱা এটা পৰিৱেশত আচলতে ইতিবাচক হৈ থকাটো সহজ নহয়। এতিয়া আপুনি টিভিটো খোলকচোন, টিভিটো খোলাৰ লগে লগে সকলো নেতিবাচক কথা। কাৰ বোৱাৰী কাৰ লগত পলাই গ'ল, হা, সেইবোৰ চাই আমাৰ কাৰ কি লাভ হ'ব কওকচোন। কোন ৰিল বনোৱা ছোৱালী বোৱাৰী কাৰ লগত পলাই গ'ল, সেইবোৰ চাইতো আমাৰ একো লাভ নহয়। সেইবোৰ বাতৰিকে আমি দেখি আছো। সেইবিলাক বাতৰি শুনি থাকোঁতে শুনক। এতিয়া সেইবিলাক শুনি থাকোঁতে কি হ'ব শুনিব দেই। মই আৰম্ভণিতে কি বুলি কৈছিলো, আপোনাক মোক আমাৰ নিউৰন বিলাকে অবজাৰ্ভ কৰি আছে। 24 hours অবজাৰ্ভ কৰি আছে নহয়। ফেচবুকত যেতিয়া মই সেই ৰিলবোৰ চাই থাকিম নহয়, ৰিলবোৰ চাই থাকোঁতে ই মোক অবজাৰ্ভ কৰি আছে। ই ভাবি ল'ব যে 100 বিলিয়ন কোষে ভাবি ল'ব যে হেমচন্দ্ৰ দত্তই যে ৰিলবোৰ চাই থাকে, ইনে চাই নাথাকে। এই ৰিলবোৰ চোৱাৰ পৰা কিবা বেনিফিট আছে। গতিকে ৰিল দেখিলেই যাতে মই চামেই, মানে তেনেকুৱা ধৰণৰ এটা পেটাৰ্ণ এটা বনাই দিয়ে ইয়াত। গতিকে ৰিল দেখাৰ লগে লগে মই নোচোৱাকে থাকিব নোৱাৰো। আপোনাৰ মগজুত থকা 100 বিলিয়ন কোষে আপোনাক অনবৰতে অবজাৰ্ভ কৰি আছে। আপুনি যদি এমাহ ধৰি ফেচবুকৰ ৰিলবোৰ চাবলৈ আৰম্ভ কৰে, আপোনাৰ এই নিউৰন বিলাকে ভাবি ল'ব যে হেমচন্দ্ৰ দত্তই এই ৰিল বিলাক ইনে চাই থকা নাই, তাৰ কিবা এটা বেনিফিট আছে। গতিকে এটা সময়ত কি কৰিব, ৰিল বিলাক চাবৰ কাৰণে আপোনাক ভিতৰৰ পৰা টিগাৰ কৰিব। টিগাৰ কৰা বুলি কয়, ঐ হেমচন্দ্ৰ মোবাইলটো খোল আকৌ, ঐ হেমচন্দ্ৰ মোবাইলটো খোল আকৌ, ঐ হেমচন্দ্ৰ তই ৰিল বিলাক কেলে চোৱা নাই আজি, চাহ আকৌ তই। খালি ভিতৰৰ পৰা টিগাৰ কৰি থাকিব, আৰু এটা সময়ত গৈ লাহেকে আপুনি মোবাইলটো খুলি ৰিল চাবলৈ আৰম্ভ কৰি দিব। প্ৰিয় সতীৰ্থসকল, এনেকেই আমাৰ 24 পাৰ হ'ল। 25টো যাতে এনেকে পাৰ হবলৈ নাপায়। নেতিবাচক কথা নাপাতিব, নেতিবাচক মানুহৰ লগত নাথাকিব, পৰচৰ্চা নকৰিব। পৰচৰ্চা কৰা মানে কি গম পাইছেনে? আপুনি যদি এমাহ ধৰি পৰচৰ্চা কৰি আছে নহয়, ই ভাবি ল'ব যে হেমচন্দ্ৰইনো পৰচৰ্চা কেলে কৰে, নিশ্চয় কিবা বেনিফিট আছে। গতিকে পৰচৰ্চা কৰিবৰ কাৰণে ভিতৰৰ পৰা আপোনাক টিগাৰ কৰি থাকিব, ঐ হেমচন্দ্ৰ যা আকৌ আমুকৰ লগত বহি পিনি আড্ডা মাৰগে, আহিছে নহয় বিপ্লৱ ওলাই তিনিআলি চুকলে, যা আকৌ তয়ো যা আকৌ, যা সেই অজন্তাৰ বিষয়ে বেয়াকে কওঁ, নিজৰা বিষয়ে বেয়াকে কওঁ, যা কথা পাতগে। বি কেয়াৰফুল, এইবোৰ কোনো টিচাৰে নকয়। বি কেয়াৰফুল, কোনো টিচাৰে নকয়। মই সেইকাৰণে বাৰে প্ৰতি কৈ আছো, আপোনালোকে নেতিবাচক কথা নাপাতিব, নেতিবাচক মিউজিক নুশুনিব, নেতিবাচক চিনেমা নাচাব, নেতিবাচক উপন্যাস নপঢ়িব, নেতিবাচক কবিতা নপঢ়িব, বিষাদৰ গান নুশুনিব। আমাৰ বহুতে বিষাদৰ গান, ট্ৰেজেডি গান শুনি ভাল পায়, নুশুনিব। কাৰণ ট্ৰেজেডি গান শুনোতে শুনোতে আপোনাৰ নিউৰন বিলাকে ভাবি ল'ব যে ই যে ট্ৰেজেডি গানবোৰ যে শুনি আছে, এনেই শুনি থকা না, এটা বেনিফিট এটা আছে। আপোনাক নিগেটিভলি প্ৰগ্ৰেম কৰিব। নিউৰন বিলাকে আপোনাক নিগেটিভলি প্ৰগ্ৰেম কৰিব, এটা প্ৰগ্ৰেমিং হৈ পৰিব। আৰু আপুনি কি কৰিব, চব নেতিবাচক গীত ডাউনলোড কৰি ল'ব মোবাইলত, শুনি থাক আৰু এতিয়া। আৰু তেনেকুৱা মানুহক কোনে বুজাব? কোনে বুজাব? প্ৰিয় সতীৰ্থসকলক মই আপোনালোকক আশা কৰিছো 25টো আপোনালোকৰ ধুনীয়া হওক, এটা শুভ বৰ্ষ হৈ পৰক, যাতে 25ৰ শেষৰ ফালে আকৌ বেলেগ এটা উপহাৰ মই আপোনালোকক দিবগে পাৰো। 25ৰ শেষৰ ফালে যাতে এটা ধুনীয়া উপহাৰ, বেলেগ এটা উপহাৰ আপোনালোকক দিবগে পাৰো, নতুন মাইণ্ডছেট এটা লৈ যাতে আপোনালোকে 25টো শেষ কৰিব পাৰে, তাকে মই আশা কৰিছো। আপোনালোকৰ সুস্বাস্থ্য আশা কৰিছো, মই ধন টকা পইচা আপোনালোকৰ হওক সেইটো মই আশা কৰিছো, মানৱীয় সম্পৰ্কবিলাক আপোনালোকৰ মধুৰ হওক সেইটো মই আশা কৰিছো, আপোনালোকৰ আধ্যাত্মিকতাৰ যিটো পথ মানে সেইটো সুচল হওক সেইটো মই কামনা কৰিছো। কিবা প্ৰশ্ন আছে যদি প্ৰশ্ন কৰক, নহলে সেশনটো আজি ইমানতে সামৰো। স্যাৰ প্ৰশ্ন নাই, হয়। কিন্তু আপোনাক মানে এটা কথা ক'ব বিচাৰিছো, আপুনি যে ক'লে মই ইমান সৰু মানুহ, মোৰ দিবলৈ একো নাই, আপুনি সেইটো কোৱাৰ কাৰণে মই মানে বেয়া পাইছো। কাৰণ আপুনি ইমান ধুনীয়া আমাক এটা মানে পথলৈ লৈ গৈ আছে, যাৰ কাৰণে আমি কৃতজ্ঞ আপোনাৰ ওচৰত।
আৰু আজি ইমান সুন্দৰ উপহাৰ দিলে তাৰ কাৰণে হয় অশেষ ধন্যবাদ। হয় হয় শেৱালি বাইদেউ ময়ো আচলতে আপোনালোকৰ ওচৰত কৃতজ্ঞ কি কাৰণে গম পাইছেনে এইটো সৎসং বুলি কয় এই যে আপোনালোকৰ সন্ধিয়া মই কথা পাতো নহয় মোৰ ৰাতি টোপনিটো বৰ ধুনীয়া হয় বহুত ধুনীয়া টোপনি হয় তাৰমানে মই এজন কথকি মানুহ বাই নেচাৰ মই মাতটো কথকি যিসকলে মোক পাইছে ওচৰৰ পৰা মই ভাল কথকি মানুহ এই যে মই ক্লাছ কৰোঁ যে মই ক্লাছ কৰি ভাল পাওঁ মই 4 ঘণ্টালৈকে একেলগে ক্লাছ কৰাৰ নিয়ম আছে ৰেকৰ্ড আছে নন ষ্টপ 4 ঘণ্টা সেই তেনেকুৱা এটা সোৱাদ আমাৰ পংকজ দত্তই পাই থৈছে 2017 চনত মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ত মাইণ্ড মেডিটেশ্যন এণ্ড ক্ৰিয়েটিভিটি বুলি এটা টক দিবলৈ আহিছিলোঁ পংকজ দত্ত আহিছিলে শিৱসাগৰৰ পৰা টকটো আছিলে 2 ঘণ্টাৰ সেই টকটো গৈ গৈ 4 ঘণ্টা হ'লগে পিন অফ চাইলেন্স মানুহ বহি আছে কথকি মানুহ এটাই মই কথা কৈ আছো কোনেও গম নাপায় 4 ঘণ্টা কেনেকে পাৰ হ'ল পিছদিনাখন অসম মেডিকেল কলেজলৈ মোক মাতিলে অসমীয়া কবিতাৰ ওপৰত টক দিবলৈ তাকো MBBSৰ ষ্টুডেণ্টৰ সন্মুখত দিব লাগিব ইংৰাজীত মই টক যে আৰম্ভ কৰিলো নহয় 5 ঘণ্টা হ'ল 5 ঘণ্টা মই অসমীয়া কবিতাৰ ওপৰত ইংৰাজীত কৈ আছো কথকি মানুহ মই এই যে সেইকাৰণে এই আপোনালোকৰ সংটো পাই মই খুব উৎফুল্ল হওঁ কথা পাতিবলৈ পালে উৎফুল্ল হওঁ আৰু বহুত বস্তু ক'বলগীয়া আছে মোৰ আপোনালোকক বহুত বস্তুৰ বিষয়ে মই আপোনালোকক জনাবলগীয়া আছে জীৱনটো সঁচাকে ধুনীয়া কৰিব পাৰি ধুনীয়া মন আমাক লাগিব আৰু ধুনীয়া মনৰ অধিকাৰী হোৱাটো আজিৰ সময়ত সহজ হৈ থকা নাই একদম সহজ হৈ থকা নাই যেনিয়ে ওলাই যাব সব নেতিবাচক ঘটনা নেতিবাচক পৰিৱেশ গতিকে অতি জটিল সময় এটাত আমি আহি উপনীত হৈছো শেৱালি বাইদেউ মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো আপুনি মোৰ পুৰণা বয়সত ডাঙৰ যদিও আপুনি মোৰ ছাত্ৰী আপুনি অঞ্জনা বাইদেউকো মই আগৰ পৰা পাইছো নিজৰাক মই আগৰ পৰা জানো বিপ্লৱ মোৰ পুৰণা বন্ধু পংকজ দত্ত সেয়া পুৰণা মোৰ বন্ধু দীপাংকৰ বৰুৱা মোৰ ভাতৃপ্ৰতিম ঢকুৱাখানাৰ ৰঞ্জন কলিতা মোৰ পুৰণা বন্ধু গিৰিজা বাইদেউকতো মই বহুত আগৰ পৰা জানো কাৰণ তেখেতৰ ছোৱালী মোৰ বান্ধৱী অজন্তা বৰা এই অজন্তা বৰা বোধকৰো মোৰ ফেচবুকৰ বান্ধৱী অজন্তাই হ'ব বুলি মই ভাবিছো ৰাজদীপ দাস মোৰ ছাত্ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পংকজ দত্ত শিৱসাগৰৰ আইফোন কুঞ্জলতা বাইদেউ আৰু আমাৰ মানস মজুমদাৰ আজি মই প্ৰথম লগ পাইছো অঞ্জনা বাইদেউ আছে হয় মানে কি হয় কেতিয়াবা আপুনি যে ক'লে এই বেয়া মানুহবোৰ এই বেয়া মানুহবোৰ দেখি খং মোৰ বেছি উঠে এটা কেনেকৈ কন্ট্ৰোল কৰিম তুমি এই টেকনিকটো চকু মুদিবা তুমি চকু মুদিবা নহয় চকু মুদি তুমি কল্পনা কৰিবা চাৱাৰটো তোমাৰ লগত আছে একদম কল্পনাতে চাৱাৰটো খুলি দিবা একদম খুব জোৰে চাৱাৰটো পানীখিনি পৰিছে আৰু তুমি কল্পনা কৰিবা সেই চাৱাৰ পানীটো খঙৰ ওপৰত পৰিবলৈ আৰম্ভ কৰিছে ধৰা তোমাৰ খংটো এইখিনিতে আছে থৈ দিছো তুমি কল্পনা তুমি প্ৰথমতে এটা কাম কৰিবা শুনা চকু মুদিবা নহয় চকু মুদি তোমাৰ খংটো কোন ডোখৰত আছে তাক তুমি লোকেট কৰিবা তুমি বডি ভিতৰলৈ সোমাই মোৰ খংটো কোন ডোখৰত আছে পেটত আছে নেকি বোলে পেটত নাই বুকুত আছে নেকি বোলে বুকুত আছে কোনফালে আছে খংটো একজেক্ট ঠাইডোখৰ আছে কিন্তু দেই সেইবিলাক কিন্তু মডাৰ্ণ মেডিচিনে নকয় একমাত্ৰ নিউৰো লিংগুইষ্টিক প্ৰগ্ৰেমিঙে কয় কেতিয়াবা এবাৰ এজন ল'ৰা আহিছিলে মোৰ ওচৰত মানে কাউন্সেলিং কৰিবৰ কাৰণে তাক এটা পচন্দ খং তাক মই সুধিলো তোমাৰ খংটো ক'ত আছে তুমি লোকেট কৰাচোন প্ৰথমে ক'লো তোমাৰ সোঁ ভৰিখনলৈ মনটো আনাচোন বোলে আনিলে তোমাৰ খংটো সোঁ ভৰিত আছে নেকি তাত নাই ছাৰ বাওঁ ভৰিখনলৈ আনাচোন তোমাৰ লোকেট কৰা বোলে নাই ছাৰ খংটো তোমাৰ কঁকালত আছে নেকি নাই ছাৰ খংটো তোমাৰ বুকুত আছে নেকি নাই ছাৰ ছাৰ মই পাইছো সি চকু মুদি আছে ছাৰ মই খংটো পাইছো কিন্তু ক'ত পাইছা ছাৰ মোৰ খংটো পেটত আছে ছাৰ পেটত সি হাঁহিছে কেলে হাঁহিছা তুমি ছাৰ খংটো সাধাৰণতে বুকুত থাকে বুলিহে মই ভাবি আছিলো মোৰ দেখোন খংটো আছে পেটত বোলো ধুনীয়া কথা তুমি এবাৰ কল্পনা কৰা তোমাৰ সন্মুখত এটা চাৱাৰ আছে তুমি এবাৰ কল্পনা কৰা খংটো য'ত আছে নহয় একজেক্টলি তুমি কল্পনা কৰা এটা ছাই অলপ সানি লোৱা ছাইটো সানিলা নাই বোলে সানি দিওঁ য়েছ তুমি এবাৰ কল্পনা কৰা ডিভাইন ৱাটাৰ চাৱাৰৰ পৰা পৰিবলৈ আৰম্ভ কৰিছে খুব জোৰেৰে সেই গল্ডেন কালাৰ ডিভাইন ৱাটাৰ সেই ছাইখিনিৰ ওপৰত পৰিবলৈ আৰম্ভ কৰিছে তুমি কল্পনা কৰা বোলে কল্পনা সি মূৰ জোকাৰিছে সি কল্পনা কৰি আছে তুমি কল্পনা কৰা খুব জোৰেৰে পানীটো পৰিছে গল্ডেন কালাৰ ডিভাইন ৱাটাৰ ছাইখিনিৰ ওপৰত পৰিবলৈ আৰম্ভ কৰিছে ছাইখিনি গলিবলৈ আৰম্ভ কৰিছে তুমি কল্পনা কৰা ছাইজটো সৰু হৈ গৈ আছে তুমি কল্পনা কৰা সেই ছাইখিনি পানীৰ লগত মিহলি হৈ কমপ্লিট ওলাই গুচি গ'ল তুমি কল্পনা কৰা লগতে খংটো ওলাই গুচি গ'ল সি যে এনেকুৱা হাঁহিছে পিছত এনেকুৱা সি হাঁহিছে যে ছাৰ এইটোতো কোনো ডাক্তৰে নকয় ডাক্তৰে কেনেকে ক'ব এইটো এটা বেলেগ ডিচিপ্লিন নামটো নিউৰো লিংগুইষ্টিক প্ৰগ্ৰেমিং এটা চাইকলজিৰ লগত নিমিলে
বিপ্লৱ মহন্ত এই ঠাইডোখৰক মানে এই পৰ্চনটোক আমি মানে ইমোচনৰ পৰ্চন বুলি ভাবি আছো এইখিনিতে চব গোট খাই বুলি ভাবি আছো তেতিয়া আপুনি স্কেনিং কৰিব নহয় স্কেনিং কৰোঁতে আপুনি দেখিব যে আপোনাৰ খংটো হয়তো ইয়াত নাই এইডোখৰত নাই হয়তো আপোনাৰ খংটো আছে সোঁগালত নহয় বাওঁ গালত আছে কাণত আছে সোঁ হেৰিয়ত আছে হাতৰ তলুৱাত আছে এইটো একৰ্ডিং টু নিউৰো লিংগুইষ্টিক প্ৰগ্ৰেমিং আমি বডিটো স্কেনিং মই বহুত খঙত মানে হয়তো স্যাৰ বহুত খঙত হয়তো মোবাইল ভাঙি দিছো নিজকে মাৰিছো এনেকুৱা তোমাক মই আজি একদম সহজ উপায় দিছো তুমি মোৰ কথা শুনিবা দেই তুমি মোৰ কথা শুনিবা খং উঠাৰ লগে লগে তুমি চকী এখনতে বহি দিবা তই খং উঠিলে নহয় পচন্দ খং চকী এখনতে বহি দিবা চকী এখনতে বহি দি তুমি খঙৰ উৎসটো উলিয়াবা তই খংটো ক'ত উঠিছে তোমাৰ গোটেই শৰীৰটো তুমি স্কেন কৰা খংটো কোনডোখৰত উঠি আছে সেইডোখৰ ওলাব নহয় তুমি একো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাকৈ হয় তুমি চাৱাৰটো খুলি দিয়া ডিভাইন চাৱাৰ তুমি যদি মোৰ মেডিটেশ্যনৰ সেশন যদি এটেন্ড কৰিছিলা তাত ফিলিং মেডিটেশ্যন বুলি এটা মেডিটেশ্যন আছে ফিলিং লেভেলত কৰা মেডিটেশ্যন তাত তুমি কি কৰিব লাগিব একো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাকৈ তোমাৰ খংটোক চাই থাকা খংটো নিজে নিজে গলিবলৈ আৰম্ভ কৰিব নিজে নিজে গলিবলৈ আৰম্ভ কৰিব গলি গলি খং মানেনো কি খং মানে এনাৰ্জি ফৰ্ম সেই খংটো গলি গৈ থাকিব সাইজটো সৰু হৈ গৈ থাকিব আৰু খঙৰ ভিতৰত থকা শক্তিটো শান্তিতে সলনি হ'ব খংটো একো নহয় আবেগ অনুভূতিবিলাক একো নহয় একোটা এনাৰ্জি ফৰ্ম আৰু আপোনালোক যিসকল বিজ্ঞানৰ মানুহ আপোনালোকে মোতকৈ ভালকে জানে এনাৰ্জিক আমি ধ্বংস কৰিব নোৱাৰো এনাৰ্জিক আমি ৰূপান্তৰ ঘটাব পাৰো যেতিয়া আমি খং নামৰ এনাৰ্জিটোক একো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাকৈ চাই থাকিম নহয় তাৰ ভিতৰত থকা এনাৰ্জি ফৰ্মটো সলনি হ'ব সলনি হৈ সি শান্তিতে সলনি হয় সেইকাৰণে যিমানবোৰ ঋষি মুনি আছে সকলো যে শান্তিৰ কথা কয় আমাৰ শংকৰদেৱে শান্তিৰ কথা কৈছে মাধৱদেৱে শান্তিৰ কথা কৈছে মহাত্মা গান্ধীয়ে শান্তিৰ কথা কৈছে বুদ্ধই কৈছে শান্তিৰ কথা কেলে কয় শান্তি ইজ দ্য আল্টিমেট এনাৰ্জি ফৰ্ম শান্তিৰ বাহিৰত আৰু এনাৰ্জি ফৰ্ম নাই তাকে যেনিবা সায়েন্সৰ ভাষাৰে সেই মানুহবিলাকে বুজাব জনা নাছিল যেতিয়া তুমি তুমি যেতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাকৈ তোমাৰ খংটোক চাবলৈ আৰম্ভ কৰিবা নহয় একো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাকে ভাল বুলিও কোৱা নাই বেয়া বুলিও কোৱা নাই তইনো কেলে বাৰে প্ৰতি মোলে খংটো আহি থাকো সেই বুলিও তুমি কোৱা নাই খঙৰ এনাৰ্জিটোক তুমি যে চাবলৈ আৰম্ভ কৰিবা সি গলিবলৈ আৰম্ভ কৰিব তাৰ সাইজটো সৰু হৈ আহি থাকিব এটা সময়ত সি লাহেকে কনভাৰ্ট হ'ব শান্তিলে সলনি হ'ব তাৰমানে মেডিটেশ্যনে আমাক শান্তি ৰাস্তা শিকায় তোমাক মই দুটা ৰাস্তা দিলো তুমি হয় ডিভাইন চাৱাৰ টেকনিকটো ব্যৱহাৰ কৰিব পাৰিবা নহয় তুমি মেডিটেশ্যনৰ ৰাস্তাটো কৰবী বাইদেৱে কিবা এটা কৈছিলে কৰবী দত্ত কৃষ্ণ আপুনি কি কৈছিলে কৰবী বাইদেউ মই ভিডিঅ'টো অন কৰা নাই মানে মই এটা বেলেগ এঠাইত আছো তথাপি আজি আপোনাৰ 2025ৰ কাৰণে উপহাৰ বুলি ক'লে কাৰণে মই যেনে তেনে এটেন্ড কৰিছো মই ধন্যবাদ আপোনালে এনেকে মই সেশনটো মই এনেকে আজিহে কৰিছো ভাল লাগিছে আৰু এটা কথা মই কওঁ মানে মোৰ ইমান একোৱেই নাই তাৰমানে খঙো নাই একো মোৰ ৰাগ জঞ্জাল মানে এনেকুৱা মোৰ একো নাই মই চব মানে এৰা ধৰাৰ মাজেৰে চলি থাকিব পাৰো যিকোনো পৰিস্থিতিতে তাৰমানে মই মিলি যাবলৈ চেষ্টা কৰো এইবোৰ ষ্ট্ৰেছ এংজাইটি এনেকুৱা নিচিনা ধৰক মোৰ এইবোৰ শব্দ মোৰ ওচৰলৈ নাহে ঈশ্বৰে কৰাত আজিলৈকে দেই আপোনাৰ ৰাতি টোপনি ভাল হয়নে একদম ভাল হয় মই বিচনাত পৰাৰ লগে লগে টোপনি যায় মোৰ ভালেই মানে মই সেইটো কাৰণে আপোনাৰ কনষ্টিপেশন আছে নেকি কনষ্টিপেশন পায়খানা ফুলচা হয় নে আপোনাৰ পিছনা টোপনি মোৰ ক্লিয়াৰ হয় নহয় লিসেন টু মি আপোনাৰ পায়খানা ফুলচা হয় নে আপোনাৰ মোৰ ডেইলি দুবাৰ লেট্ৰিন হয় এবাৰ ৰাতিপুৱা এবাৰ সন্ধিয়া ডেইলি আজি বছৰ ধৰি ঠিক আছে ওকে বঢ়িয়া মই মানে মই সেই কথাটো কবলৈ মন গৈ আছে আপোনাক এইটো কাৰণে যদিও মানে ধৰক মই এইবোৰ একো মানে হতাশা বা খং ৰাগ এইবোৰ মই বিশেষ নাই ভালেই বুলিয়ে ভাবো মই কিন্তু মই এই আপোনাৰ নিচিনা এই অনুষ্ঠানবোৰ মই এটেন্ড কৰিও ভাল পাওঁ মই শুনি ভাল পাওঁ চাই ভাল পাওঁ সকলো ভাল পাওঁ 2025ত বাৰু আপোনাৰ লগত কন্টেক্ট ৰাখিবলৈ চেষ্টা কৰিম আচ্ছা বাইদেউ আপোনাৰ ঘৰ ক'ত কৰবী বাইদেউ আপোনাৰ ঘৰ ক'ত মোৰ যোৰহাটত আপুনি কি কাম কৰে মই শিক্ষয়িত্ৰী হয় আপোনাক মই হেমছ একাডেমীলৈ স্বাগতম জনাইছো আপুনি পৰৱৰ্তী আমাৰ যিবিলাক সেশন আহিব সেই সেশন বিলাকত আপুনি অংশগ্ৰহণ কৰিব মই যিমানখিনি পাৰো মই দিবলৈ চেষ্টা কৰিম আপোনালোকক 100% দিবলৈ চেষ্টা কৰিম আপুনি এটেন্ড কৰিব ঠিক আছে স্যাৰ ধন্যবাদ জ্ঞাপন কৰিছো আৰু কোনোবাই কিবা ক'ব নেকি
বিপ্লৱ মহন্তই কিবা এটা ক'ব খুজিছে, মহন্ত কওক। অশেষ ধন্যবাদ দেই সেশনটোৰ কাৰণে। ঠিক আছে, সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছো। 2025 আপোনাৰো ভাল হওক। হয় 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 হয়, সকলোৰে ভাল হওক, সকলোৰে ভাল হওক, আপোনালোকৰ সকলোৰে ভাল হওক, মোৰো ভাল হওক, আপোনালোকৰ সকলোৰে ভাল হওক, স্বাস্থ্য ভাল হওক, হাতলৈ আপোনালোকৰ ধন টকা পইচা আহক, মানৱীয় সম্পৰ্কবোৰ মধুৰ হওক, আপোনালোকৰ কৰ্মথলীখন আপোনালোকৰ ধুনীয়া লাগক, ধুনীয়া হওক, আধ্যাত্মিকতা হওক আপোনালোকৰ জীৱনলৈ, মোৰো উন্নতি হওক, তাকো মই কামনা কৰিছো। কামনা কৰি আজিৰ এই সেশনটো মই ইমানতে সামৰণি পেলাইছো। শুভৰাত্ৰি। শুভৰাত্ৰি। শুভৰাত্ৰি।